যিটো কথাত আগতে দুৰ্নীতিবিলাক কেনেকৈ হৈছিল। আনকি খোদ ৰাজীৱ গান্ধীয়ে প্ৰকাশ কৰিছিল যে যদি মই এখন গাঁৱলৈ 100 টকা পঠাওঁ, গাঁওখনত গৈ 25 টকাহে পায়, 75 টকা হৰলুকি হয়। ডাবল ইঞ্জিনৰ চৰকাৰ। আপুনি কোনটো ইঞ্জিনত আছে বৰ্তমান? 5 বছৰ বিধায়ক হোৱাৰ পিছত আকৌ বিধায়ক হ'বলৈ মন গৈছেনে? নিশ্চয়। এইবাৰ আপুনি ইলেকশ্যন খেলিব? তাৰমানে বিহু আহিলে ঢুলীয়াই ঢোল বাবলৈ যাবই আৰু সেইটোত আৰু হেৰি বেলেগ ধৰণে কৈ লাভ নাই। তিতাবৰৰ লগত আপোনাৰ খুব একাত্ম বুলি আপুনি কৈছে, কিন্তু ৰাইজে কয় আপুনি তিতাবৰৰ লোকেল নহয় আৰু আপোনাৰ তিতাবৰত ঘৰ এটাও নাই। জেবি কলেজৰ GS, ডাঙৰ কথা আৰু সেইটো সময়ত ডাঙৰ কথা। মানে অসম আন্দোলনৰ সময়ত GS হোৱাটো বৰ। কি দেখিছিল অসম আন্দোলনত? 5 বছৰ বিধায়ক হওঁতে আপুনি কি কৰিলে? ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে আৰু অসম আমাৰ ৰূপহী, এই গান দুটা সকলোৱে গাইছে। তিতাবৰত 46, মই পিছত এটা পৰিসংখ্যা উলিয়ালোঁ, 46,000 ল'ৰা ছোৱালীয়ে সেইদিনা গান গাইছে একেদিনাখনে। এইটো কিন্তু অসমত ক'তো হোৱা নাই। এইটো ডাঙৰ কাম হ'ল আৰু এই কামটো কৰি মই বৰ সন্তুষ্টি পালোঁ। আপোনাৰ আটাইতকৈ নিজে ভবা আপোনাৰ বেয়া গুণ কি বুলি ভাবে আপোনাৰ? মই বহু পৰিকল্পনা কৰোঁ, কিন্তু কাৰ্যকৰীকৰণত মোৰ অকণমান পলম হয় আৰু প্ৰয়োজনতকৈ বেছি কথা কওঁ। নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। কোন আহিছে ইতিমধ্যে আপোনালোকে গম পাইছে। বহু গুৰুত্বপূৰ্ণ কথা আজি আমি আলোচনা কৰিবলৈ গৈছোঁ আৰু আজিৰ মোৰ অতিথি হৈছে তিতাবৰৰ পৰা আহিছে হেমন্ত কলিতা ডাঙৰীয়া, আৰু তেখেত প্ৰাক্তন এগৰাকী বিধায়ক, তেখেত জেবি কলেজৰ প্ৰাক্তন GS, তেখেত এক্স প্ৰেছিডেণ্ট BJP যোৰহাট কমিটি, আৰু বৰ্তমান কেইবাটাও দায়িত্বত তেখেত আছে। হেমন্ত দা, নমস্কাৰ জনাইছোঁ মোৰ ফালৰ পৰা। মই আপোনাক এবাৰ লগ পাইছিলোঁ যোৰহাটত, আৰু আজি আপুনি গুৱাহাটীত। ভালে আছে? ভালে। কিবা অনুষ্ঠান আছিল আপোনালোকৰ দলৰ? আমাৰ দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আছিল। সেই সভাতে অংশগ্ৰহণ কৰিব দুদিনীয়াকৈ হৈছিল। বৰ সফলতাৰে এই কাৰ্যনিৰ্বাহক সভাখন আছিল। গুৰুত্বপূৰ্ণ কথা যে ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ লক্ষ্য সম্পৰ্কে বা সমাগত নিৰ্বাচন সম্পৰ্কে মানুহমুখী ধ্যান ধাৰণাৰ কথা কিন্তু আলোচনা হৈছে। মানুহৰ কথা আলোচনা হৈছে, মানে ৰাইজে কি বিচাৰে, আৰু অকল নিৰ্বাচনত জয়লাভ কৰাটোৱেই যে মূল কথা নহয়। সমাজ ব্যৱস্থা আৰু ৰাইজে কি বিচাৰিছে, আজি অসম কোনটো দিশেৰে হৈছে, আজি অসমৰ বিভিন্ন ক্ষেত্ৰত কোনবিলাক কথাই প্ৰাসংগিকতা, আমাৰ আজি সভ্যতাৰ কথাৰ আজি প্ৰশ্ন উঠিছে। আজি আমাৰ অনাগত দিনত অসমীয়া জাতিয়ে কি ধৰণেৰে আমাৰ গতিধাৰা আমি লৈ যাব লাগিব, এই কথা আলোচনা হৈছে। এইটোৱে বেছি ভাল লাগিল যে প্ৰায়বিলাক বক্তাৰ মুখত যে নিৰ্বাচনত জয়লাভ কৰাটোৱেই নহয়, নিৰ্বাচনত আমি জয়লাভ কৰিব লাগিব, সেইটোও ঠিক, কিন্তু এনেকুৱা এটা ৱেট যে জনসমৰ্থন সম্পূৰ্ণ যাতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আহে। ভাৰতীয় জনতা পাৰ্টীক মানুহে গ্ৰহণ কৰিব পৰাকৈ আজিৰ ডাবল ইঞ্জিনৰ চৰকাৰে যি ধৰণে কাম কৰিছে, অসমতো ট্ৰিবল ইঞ্জিন বুলি ক'লেও বহাই কোৱা নাযায়, কাৰণ গোটেই পঞ্চায়তৰ শতকৰা 90% আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আছে। এইকাৰণে কৈছোঁ যে আজি বৰ ভাল লাগিল, এই কথাটো উল্লেখ কৰিবলৈ মই সুযোগ পোৱাৰ কাৰণে মোৰ ভাল লাগিল। আৰু যিহেতু এখন ভিতৰুৱা মিটিং বা তেওঁলোকৰ দলৰ মিটিং, গতিকে মই শুনামতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব ধুনীয়া বক্তৃতা দিছে বোলে। তাত ভাবিব নোৱাৰা ধৰণেৰে অসমৰ সমাজ জীৱন আৰু ৰাজনৈতিক গতিধাৰা আৰু যোৱা সময়সমূহত কেনেকৈ অন্যান্য দলসমূহে আমাক কি ধৰণে পৰিচালিত কৰিছিল আৰু অনাগত সময়ত আমি কি ভূমিকাৰে ৰাজনীতি কৰাটো উচিত, তাৰ এটা বাস্তৱ ভিত্তিক আৰু বিদ্যায়তনিক আৰু প্ৰকৃত কৰ্মৰ চিনাকিৰ সৈতে তেখেতৰ এই আজিৰ যিটো বক্তৃতা, এইটো মই তেখেতৰ কেইবাটাও গুৰুত্বপূৰ্ণ বক্তৃতা শুনিছোঁ, কিন্তু আজিৰ বক্তৃতাটো কিন্তু ৰূপ বহু বেলেগ, আৰু সেই গতিধাৰাৰ যদি আমি
আমাৰ দলৰ সকলো কাৰ্যকৰ্তাই আমি সেই ধৰণৰ তেনে মানুহমুখী ৰাজনীতি হ'ব আৰু গণমুখী ৰাজনীতি হ'ব, অসম সম্পৰ্কে হ'ব, য'ত সকলোৰে চিন্তাৰ খোৰাকবিলাকে প্ৰাধান্য পাব। ইয়াত দলত কোনে টিকট পাব কোনে নাপাব এইবিলাক কথাটো আলোচনা নাই হোৱা? দলৰ টিকেট কোনে পায় নাপায় এইবিলাক কথা আলোচনা হোৱা নাই। মাত্ৰ দলৰ অনাগত সময়ত কি ধৰণেৰে আমাৰ কাৰ্য ব্যৱস্থাৰ জৰিয়তে দলক আগবঢ়াই লৈ যোৱা হ'ব সেই গতিধাৰা সম্পৰ্কে। আনকি গৌৰৱৰ কথা যে নতুনকৈ দায়িত্ব পোৱা নীতিন নবীন ডাঙৰীয়াইও অংশগ্ৰহণ কৰিছে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো নেতৃত্বই অংশগ্ৰহণ কৰিছে। গতিকে যিহেতু দলত টিকট পোৱা নোপোৱাৰ পিছৰ কথা বা দলৰ ভিতৰৰ কথাখিনি আমি ইমান খোলাকৈ আলোচনা কৰিব নোৱাৰিম, কিন্তু এটা কথা শুনি ভাল লাগিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তৃতা আজি খুব প্ৰাসংগিক আছিল অসমৰ বাবে। হেমন্ত কলিতা ডাঙৰীয়া, আপুনি AGPত আছিল। হয়। আপুনি 1996 চনৰ পৰা 2001 চনলৈকে আপুনি বিধায়ক হৈ আছিলে। তাৰপিছত তৰুণ গগৈ চৰকাৰ আহিলে, তেতিয়া আপুনি পৰাজয় বৰণ কৰিলে খুব কম ভোটত বুলি মই গম পাইছিলোঁ। কম ভোটত নহয়, কাৰণ তেখেতৰ লগত মই ইলেকশ্যন খেলোঁতে বাই ইলেকশ্যন খেলিছোঁ। তেওঁ 4.5 বছৰ চবে চিফ মিনিষ্টাৰ হ'ব বুলি জনাৰ পিছতো মোক কিন্তু 12,000 মানুহে সেই সময়ত ভোট দিছিল। তাৰমানে 4.5 তেওঁ মুখ্যমন্ত্ৰী হৈ আছেও, আকৌ সমাগত 4.5 বছৰ তেওঁ মুখ্যমন্ত্ৰী হ'বই। তাৰপিছতো কিন্তু সেইকাৰণে মই কৃতজ্ঞ বুলি ভাবোঁ, আৰু মই সেইটো কাৰণে মই সাংগঠনিকভাৱে আমি সেইখিনি ভোট সেই তাৰিখত পোৱাটো কিন্তু কম কথা নহয়। নিশ্চয়। তাৰপিছতে 5 বছৰ বিধায়ক হোৱাৰ পিছত আপুনি মই জনামতে আপুনি অসম আন্দোলন একেবাৰে ওচৰৰ পৰা আপুনি দেখিছে। একেবাৰে ওচৰৰ পৰা পাইছোঁ। অসম আন্দোলনৰ কথা মই পাতিম আপোনাৰ লগত। তাৰপিছত আপুনি বৰ্তমানলৈকে কেইবাগৰাকীও মুখ্যমন্ত্ৰীৰ কাষত আপুনি দেখা পাইছে, মুখ্যমন্ত্ৰীয়ে ৰাজ্যখন শাসন কৰা দেখা পাইছে, হিতেশ্বৰ শইকীয়াক দেখা পাইছে, প্ৰফুল্ল মহন্তক দেখা পাইছে, আপুনি তৰুণ গগৈ ডাঙৰীয়াক দেখা পাইছে, আপুনি সৰ্বানন্দ সোণোৱালক দেখা পালে, আৰু বৰ্তমান হিমন্ত বিশ্ব শৰ্মাকো দেখা পাইছে। এগৰাকী আপুনি অভিজ্ঞ আৰু যথেষ্ট সূক্ষ্মভাৱে নিজৰ মানুহখিনিৰ ওচৰত কাম কৰা এগৰাকী ব্যক্তি। গতিকে মই সুধিব প্ৰথম প্ৰশ্নটো এইটোৱেই লাগিব যে 1996 চনৰ পৰা 2001লৈকে যিটো ৰাজনৈতিক প্ৰেক্ষাপট আছিল, তেতিয়াৰ প্ৰেক্ষাপট আৰু আজিৰ প্ৰেক্ষাপটৰ মাজত বহুত আকাশ পাতাল পাৰ্থক্য আছে। আপুনি কেনেকৈ গোটেই বিষয়টো চায়? গোটেই কথাটো হৈছে যে বেলেগ বেলেগ প্ৰেক্ষাপটত বেলেগ বেলেগ মুখ্যমন্ত্ৰীয়ে কাম কৰিবলগীয়া হৈছে। হিতেশ্বৰ শইকীয়াই বেলেগ এটা প্ৰেক্ষাপটৰ সময়ত মুখ্যমন্ত্ৰী হৈছে। তাৰপিছত প্ৰফুল্ল মহন্তই আকৌ সম্পূৰ্ণ তাৰ বিপৰীত এটা পৰিৱেশৰ মাজত ৰাজনীতি কৰিছে। আকৌ প্ৰফুল্ল মহন্তই যিটো দ্বিতীয়টো কাৰ্যকাল, সেইটো কাৰ্যকালটো ভয়ংকৰ। তাৰপিছত তৰুণ গগৈ ডাঙৰীয়া আহিছে। তৰুণ গগৈ ডাঙৰীয়াই 3টা কাল একেৰাহে মুখ্যমন্ত্ৰী আছে। ভাগ্য ভাল যে সেই সময়ৰ পৰিৱেশবিলাক আগৰ চৰকাৰসমূহে কিছুমান কাম কৰি থৈ যোৱাৰ ফলত তৰুণ গগৈ ডাঙৰীয়াই কাম কৰাৰ কিছু সুবিধা পাইছিল। যেনে 90% গ্ৰাণ্ট ইন এইড, 90% গ্ৰাণ্ট, 10%হে আমি ঘূৰাই দিব লাগে। গতিকে এই 90% গ্ৰাণ্ট ইন এইডটো কোনে আনিলে? আঞ্চলিকতাবাদী চৰকাৰখনে আনিছিলে। তেনেহ'লে সেই পিনৰ পৰা তৰুণ গগৈ ডাঙৰীয়া বহু ভাগ্যৱান যে পইচা অহাৰ পাত। আনকি সেই সময়ৰ যিটো প্ৰশাসনিক ব্যৱস্থাত অসমৰ এজন বিশেষ নামটোৱে মই উল্লেখ কৰোঁ, অশোক শইকীয়া ডাঙৰীয়া। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তেখেত যুটীয়া সচিব আছিল। যিবিলাক সুবিধা পাবলৈ আগৰ চৰকাৰবিলাকে পোৱা নাছিল, তৰুণ গগৈয়ে কিন্তু সেই অশোক শইকীয়াৰ যোগেদি সেইবিলাকো সুবিধা পাবলৈ সক্ষম হৈছিল। গতিকে সেই তেনেকুৱা পৰিৱেশ। তাৰপিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰ্যকালত ভাৰতবৰ্ষত উন্নয়নীৰ যাত্ৰাৰ যিবিলাক সূচনা হৈছিল, এই গোটেই কথাবিলাকেই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই পাইছে। যেনেকৈ DBT, যিটো কথাত আগতে দুৰ্নীতিবিলাক কেনেকৈ হৈছিল। আনকি খোদ ৰাজীৱ গান্ধীয়ে প্ৰকাশ কৰিছিল যে যদি মই এখন গাঁৱলৈ 100 টকা পঠাওঁ, গাঁওখনত গৈ 25 টকাহে পায়গৈ, 75 টকা হৰলুকি হয়। সাধাৰণ এজন বৃদ্ধ পেঞ্চনধাৰী মানুহজনে
পইচা সেই তেতিয়াৰ দিনত 300-400 টকা পাবলৈও পঞ্চায়তৰ ব্যৱস্থাৰ মাজত তাৰ মাজৰ পৰাই আকৌ 50 টকা এটা 100 টকা এটা দিবলগীয়া কমিশ্যন পুৰা কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষত জিৰ' বেলেঞ্চত একাউণ্ট খোলাই ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ কৰাৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিলে সেই যোগেদি চৰকাৰৰ কাম কাজ কৰাৰ কথা আৰু উন্নয়নী বিভাগসমূহত যিবিলাক গুৰুত্ব দিয়া এই গুৰুত্ব দিয়াৰ গোটেই কামটোৰ সুযোগ কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই পালে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সেই কালত আকৌ বিত্তমন্ত্ৰী কোন হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী কোন হিমন্ত বিশ্ব শৰ্মা গতিকে তেওঁ 15টা বছৰ ৰাজনৈতিক যিটো অভিজ্ঞতা সেই অভিজ্ঞতাক সাৰোগত কৰি যিখিনি কাম ৰূপায়ণ কৰিলে সেইখিনিত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বহুখিনি সুবিধা পালে আৰু দিল্লীত হোৱা নতুন চৰকাৰৰ নতুন দৃষ্টিভংগীবিলাক সম্পূৰ্ণৰূপে ৰূপায়িত কৰাৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালে সেইটোত সফলতা লাভ কৰিছিল তাৰপিছততো আৰু হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ হ'ল তেওঁৰ যিখিনি অভিজ্ঞতা কাম কৰাৰ যিটো মানসিকতা আৰু সূক্ষ্ম বিশ্লেষণ কৰিব পৰা যিটো যোগ্যতা আৰু প্ৰশাসনিকভাৱে প্ৰশাসনীয় ব্যক্তিৰ লগত কি মানসিকতাৰে কাম কৰিলে কোনজনে কি কৰে এইটো তেখেত অতি পাৰ্গত কাৰণ ইমান বছৰ অভিজ্ঞতাই মানুহক বহুত কথাৰ সফলতা ল'বলৈ অভিজ্ঞতাটো কিন্তু আপুনি বিদ্যায়তনিকভাৱে বহুত সফল হ'ব পাৰে কিন্তু প্ৰায়োগিক দিশত আপোনাৰ সফলতা নাই গতিকে তেওঁৰ সেই সফলতাৰ মূল আধাৰটোৱেই হৈছে অভিজ্ঞতা আৰু সেই অভিজ্ঞতাক লৈ যিটো আৰু কাম কৰিবৰ বাবে এটা পৰিকল্পিত ৰূপত কালি কোনোবা এজন আমাৰ কালি আপোনাৰ বিহাৰৰ তেখেত তেতিয়া PW মিনিষ্টাৰ আছিল যিজন আমাৰ এতিয়া দলৰ কাৰ্যকৰী সভাপতি তেওঁ কালি উল্লেখ কৰিছে যে অসমত কি ধৰণেৰে PW ডিপাৰ্টমেণ্টত কাম হয় এই কথাকেইটা জানিবৰ বাবে আলোচনা বা তেওঁ বুজিবলৈ আহিছিল তাৰ মানে কি বিহাৰৰ পৰা আহিছিল এতিয়া আমাৰ আঁচনিবিলাকক লৈ কেইবাখনো ৰাজ্যত প্ৰণয়ন কৰিছে আমাৰ যিবিলাক উন্নয়নমুখী আঁচনি সেই আঁচনিবিলাকক আজি বেলেগ বেলেগ চৰকাৰে কৈছে তাৰমানে কি এইটো হিমন্ত বিশ্ব শৰ্মাৰ সফলতা নহয় নিশ্চয় গতিকে এই সফলতাৰ আঁৰত মই আকৌ উল্লেখ কৰিছোঁ কোনোজনকে কিন্তু সময়ে আজিৰ যিটো কাৰিকৰী সমাজ জীৱনৰ লগত বিজ্ঞানৰ যিটো ওচৰ চিনাকি আগতে নাছিল এতিয়া আমি বিধায়কৰ স্বৰূপে থকা কালচোৱাত মই যিখিনি কামৰ লগত সম্পৃক্ত আছিলোঁ এতিয়া যদি ছ'চিয়েল মিডিয়াত যদি সেইবিলাক যদি দিলোহেঁতেন আপুনি কেনেকুৱা ৰূপ ল'লেহেঁতেন আপুনি ভাবিব নোৱাৰে কাৰণ সেইটো সময়ত ছ'চিয়েল মিডিয়া নাই টিভি নাই একো নাই আজিতো মন্ত্ৰী MLA ভাত খালে শাক খালে ক'ৰবাত গ'ল মৰ্ণিং ৱাক কৰিলে শাক পাচলি ছিঙিলে বজাৰ কৰিলে সকলোবিলাক ছ'চিয়েল মিডিয়াত যায় গতিকে মানুহেও গ্ৰহণ কৰিছে কিন্তু সেইটোৱে এটা কথা মই আপোনাক এইটো প্ৰশ্ন এইকাৰণেই কৰিলোঁ কাৰণ আপুনি 5জনকৈ মুখ্যমন্ত্ৰীক কাষৰ পৰা দেখিছে শুনিছে পাইছে আৰু আপুনি এজনকো কিন্তু বেয়া বুলি কোৱা নাই কাৰণ যিজনৰ সময়ত যিটো আছিলে তেওঁ সেইটো কৰিছে আপুনি সাধাৰণতে সামাজিকভাৱে এইটো ঠিক যে বিৰোধী আজি ভাৰতবৰ্ষত কংগ্ৰেছ দলে বহু সময় ধৰি ৰাজত্ব কৰিছে কিন্তু সেই সামাজিক সমস্যাবিলাকক দূৰীকৰণৰ কাৰণে যিটো প্ৰচেষ্টা হ'ব লাগিছিল লাচিত বৰফুকনক চিনাকি কৰি দিবৰ কাৰণে আমি ইমান বছৰ ৰৈ থাকিবলৈ লগাটো কিন্তু সেইবিলাক ভুল নিশ্চয় এতিয়া কোনজনে নকৰিলে কিয় নকৰিলে সিমানবিলাকলৈ ইমান কম সময়ৰ ভিতৰত আমি যাব নোৱাৰোঁ কিন্তু এইটো ঠিক যে প্ৰত্যেকজনেই প্ৰত্যেকটো সময়ত বেলেগ বেলেগ পৰিৱেশৰ মাজত ৰাজ্য চলাবলগীয়া হৈছিল তথাপিও যদি মই সোধোঁ এই আটাইকেইজনৰ ভিতৰত আপোনাৰ দৃষ্টিত এই মুহূৰ্তত যদি ডাইৰেক্ট মই সোধোঁ কোনজনক আপুনি একেবাৰে সফল বুলি ক'ব পাৰে নহয় সফলৰ ক্ষেত্ৰত মই মাপকাঠিটো এইকাৰণে ক'ম যে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল দুইজনেই কাৰণ
সেই পৰিৱেশটো পাইছে য'ত উত্তৰ পূৰ্বাঞ্চলক আগতে কংগ্ৰেছে চৰকাৰৰ দিনত বিশেষ গুৰুত্ব দিয়া নাছিল। আজি আগতে প্ৰফুল্ল মহন্তৰ কাৰ্যকালত আমি সেই সময়ৰ NDA চৰকাৰ আছিল, তাতো বহুবিলাক আছিল, য'ত IK গুজৰাল বা আমাৰ তেখেত হেৰি আছিল, আৰু নামটো মই পাহৰি গৈছোঁ এতিয়া, সেইসকলৰ প্ৰধানমন্ত্ৰীত্বৰ কালত কিন্তু কিছু দিলে LC জৈনৰ ৰিপৰ্টৰ পিছত অসমৰ উন্নয়নী প্ৰক্ৰিয়া কিন্তু ত্বৰান্বিত হৈছে। কিন্তু সেইটোৰ হেৰি কিন্তু চৰকাৰত আমি নাপালোঁ। যিটো কাম তৰুণ গগৈয়ে পালে সুবিধাটো, কাৰণ যিকোনো এটা সিদ্ধান্ত লগে লগে হৈ নুঠে। গতিকে এইখিনিৰ ক্ষেত্ৰত এই দুজনৰ যথেষ্টখিনি হৈছে। আৰু আজিৰ সময়ত, আজিৰ যোৱা 5টা বছৰৰ যিটো ৰাজনৈতিক পৰিৱেশ, অকল এয়া উন্নয়নৰ পৰিৱেশ, এয়া মানুহক আস্থাত লোৱাৰ পৰিৱেশ। মই কৈছোঁ যে লাচিত বৰফুকনক চিনাকি কৰি দিবলৈ লোৱা প্ৰয়াসটোৰ মধ্যমণিজনকতো আপুনি সফলতাৰ নায়ক বুলি ক'বই লাগিব। কাৰণ আমাৰ জাতীয় চৰিত্ৰ এটাতো আজি পূৰণ হৈছে, যে সকলো আছিল, সকলো আছে, নুগুনো নলওঁ গম, এতিয়া আমি গম লোৱাৰ বতৰ আহিছে। হেমন্ত কলিতা ডাঙৰীয়াৰ লগত কথা পাতি এইকাৰণেই ভাল লাগিব, কাৰণ তেখেতে কিছুমান কথা স্পষ্টকৈ কয়। আৰু তেখেতে তিতাবৰৰ পৰা 1996 চনৰ পৰা 2000 চনলৈকে তেখেতে MLA আছিলে। হেমন্ত দা, আপুনি যেতিয়া MLA আছিলে, সেই সময়ত আপোনাৰ ব্যক্তিগত যিখিনি কাম কাজ, আজিৰ সময়ত আপুনি এতিয়া একেবাৰে ৰাজনীতিত যদিও জড়িত হৈ আছে, কিন্তু কোনো দায়িত্বত যিহেতু বৰ্তমান মই কোনো প্ৰশাসনিক দায়িত্বত মই নাই। তো সেই সময়ত যেতিয়া MLA আছিল, আপোনাৰ যিটো থিংকিং বা আপোনাৰ যিটো ব্যক্তিত্ব কেনেকুৱা আছিল, কেনেকৈ আপুনি ৰাইজৰ কাষ চাপিছিল, আজি কেনেকৈ কাষ চাপি আছে, অকণমান মই জানিব মন গৈছে। মই বিধায়ক স্বৰূপে থকা কাল বা যিটো ক্ষমতাৰ কথা যিটো কয় ন, আপুনি বিধায়ক হৈ থকাৰ সময়ৰ যিটো ক্ষমতা, আজিৰ সময়ৰ যিটো প্ৰেক্ষাপট, সেইটোত আপুনি কেনেকৈ ভাবে? মানে সেই সময়ৰ ক্ষমতা থাকিলেহে ৰাইজৰ কাষ চাপিব পাৰে, আৰু সেই সময়ত বিধায়কসকলৰ বিশেষ এটা ভূমিকা নাছিল প্ৰশাসনত, কিন্তু বা উন্নয়নী মূলক কামতো ইমান নাছিল। এতিয়া উদাহৰণস্বৰূপে কৈছোঁ, এতিয়া এবছৰত সি শাসকীয়ই হওক, বিৰোধী পক্ষই হওক, মিনিমাম 50 কিলোমিটাৰ ৰাস্তা পকীকৰণ কৰিবলৈ পায়, মিনিমাম 50 কিলোমিটাৰ ৰাস্তা উন্নীতকৰণৰ কাৰণে পায়। আকৌ প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ কামবিলাকতো আছেই, কিন্তু আমাৰ দিনত নাছিলে, এইবিলাক বস্তু একেবাৰে নাছিল। আপোনালোকৰ দিনৰ ৰাস্তাই বেয়া আছিলে। ৰাস্তাই বেয়া, চবতকৈ ডাঙৰ কথাটো হ'ল সেই সময়ৰ অৰ্থনৈতিক অৱস্থাটো ইমানেই পুতৌ লগা, মই নিজে ক'বলৈ কোনটো সঁচাটো সঁচা, কোনোবা শেহলে কোনোবা এটা মাহত দিব লাগে দৰমহা 1 তাৰিখে দিছে বোধহয় 30 তাৰিখে, সেইটোৱে অৱস্থা। গতিকে সেই সময়ৰ অৰ্থনীতি, কিন্তু মোৰ এটাই মই কাম কৰাৰ যিটো প্ৰেৰণা আছিল, যে মানুহৰ লগত মই খুব সম্পৃক্ত আছিলোঁ। চৰকাৰী ধন, ৰাইজৰ ধন, এই কথাটো মই সাৰোগত কৰি তিতাবৰত মই উন্নয়নৰ লগত জড়িত আছিলোঁ। বহুখন কয় এই ৰাস্তাটো বেয়া, এবাৰ লেখিকা সমাৰোহৰ অধিৱেশন হৈছে, মামণি বাইদেউ গৈছে, মামণি ৰয়ছম গোস্বামী, তেতিয়া কৈছে তোমালোকৰ ৰাস্তাটো অলপটো ভাল কৰে, সেইটো ভাল কৰা নহয়। তাৰমানে ইমানেই সেই সময়ত ধনৰ অভাৱ, কাম কৰাৰ ইচ্ছা বহুত আছিল। কিন্তু গ্ৰাম্য উন্নয়ন শিতানত যিকেইটা টকা গৈছে, সেইকেইটাৰ কিন্তু সদব্যৱহাৰ কিন্তু কৰিছোঁ। চৰকাৰী ধন, ৰাইজৰ ধন, এই নীতি তিতাবৰত মই সম্পূৰ্ণৰূপে তাত প্ৰতিপাদন কৰিছোঁ, যাৰ ফলত কিছু সামাজিক সমস্যা, মই এটা উদাহৰণ দিয়ে মই ক'ব বিচাৰিছোঁ,
যে বৰহোলা অঞ্চলৰ ৰাংচালি বোলা গাঁও এখন আছিল, তাত এটা ডাঙৰ ডোবা এটা আছিল। সেই ডোবাটো পাৰ হৈ যাব নোৱাৰে, কেলৈ যথেষ্ট পানী হেৰি হৈ যায়, মহিলাসকলেতো সেইটো পাৰ হৈ গৈ খেতি পথাৰলৈ যাব নোৱাৰে। 5 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি বৰহোলাই দি কৰাণী দি গৈ সেই তাত খেতি কৰিবলৈ যায়। ৰাইজে মোক ক'লে, মই চালোগৈ, চাই পেলাই মোৰ মনত এটা ক্ৰিয়া যে এইটোতো আমি পুতি পেলাব পাৰোঁ। পুতি পেলালেতো তাৰ পৰা সুধিলোঁ যে তাত কি হ'ব পাৰে, কৈছে একো নহয়। মই ক'লোঁ যে ঠিক আছে, মই পুঁজিটোৰ ব্যৱস্থা কৰিম, কিন্তু ঠিকাদাৰী ব্যৱস্থাত নহয়, ৰাইজৰ ৰাইজে কৰিব লাগিব আৰু সেই ধন ৰাইজে ব্যৱহাৰ কৰিব। অ'কে। তাৰপিছত মাত্ৰ 50,000 টকাত সেই ডোবাটো প্ৰথম দিনাখন গোটেই গাঁওখনৰ সকলো পৰিয়ালৰ এজন, আমি নিয়ম কৰি পালোঁ নামঘৰত মিটিং পাতি, এজনহে ঘৰত থাকিব, সকলো আহিব ল'ৰা বুঢ়া। তাৰপিছত আমি একেলগে ভোজ খাবলৈ ময়ো হাঁহ কেইটামান দিলোঁ, অইনেও দিলে, তেনেকৈ চবেতো চাউলৰ বৰহোলা অঞ্চলৰ সেইবিলাকৰ অভাৱ নাই, চাউল পাতি। সেই কামটো কিন্তু 5 দিনত কমপ্লিট। তাৰপিছত সেই টকা লৈ ৰাইজে, এইবোৰ এতিয়া পেণ্ডেল হাউচৰ নিচিনা কাৰোবাৰ নাই, স্কিন বুলি কয়, হেৰি কৰে, এনে কাপোৰ বেৰা দিবৰ কাৰণে স্কিন, তাৰপিছত কেৰাহী, টৌ, হেতা, লোটা, চকী কিনি পেলাল। তাৰমানে এখন বিয়াত লগা গোটেই বস্তুখিনি, নামঘৰত লগা বস্তুখিনি ৰাইজে সেই 50,000 টকাৰে কিনি পেলালে। মানে গাঁৱত টেণ্ট হাউচ এটা আহি গ'ল। এই কথাটোৱেই উন্নয়নী প্ৰক্ৰিয়াত ৰাইজৰ সহযোগত আন্তৰিকতাপূৰ্ণভাৱে কাম কৰিলে সেই কামৰ মানদণ্ডও থাকে, আৰু কামটো যে হ'ল, ৰাইজে যে ভাল পালে, চৰকাৰখনে যে এইটো এনেকুৱা কৰিলে, সেইটোও হ'ল, আৰু ৰাইজে মনত ৰাখে। আজিও সেইখন গাঁৱত সেই মনোভাৱটো কিন্তু আছে। এই বস্তুটো খুব ধুনীয়া। আপুনি তেতিয়া সেইটো ভাবি পেলাই কৰিছিলে নে আপুনি, নে কিবা চৰকাৰী নিয়ম আছে? দেখি পেলাই, অকল তাতেই নহয়, সৰু সৰু বান্ধবিলাক দলৰ কাৰ্যকৰ্তাক লগত লৈ যাওঁ, দলৰ কাৰ্যকৰ্তাসকলেও তেনেকুৱা কেইবাটাও বান্ধ তেনেকৈ কৰিছোঁ। ৰাস্তাত আপোনাৰ পইচা নাই, ইটা ভাটাৰ পৰা হেৰি কৰি আনি তাক সেইবিলাক ময়ো পাৰোঁ, এইবিলাকো তেতিয়া আহে, ওচৰৰ মানুহ আহে। এতিয়া মই কওঁ যে এইটো এইকাৰণেই কৰিবলগীয়া, আমাৰ হাতত ধন নাই, কিন্তু মনটো যে আছে উন্নয়নীত, এই কথাটো প্ৰমাণিত হৈছে। ধন নাই কিন্তু মন আছে, ৰাইজৰ সহিতে, ৰাইজক লৈ ৰাইজৰ প্ৰতিনিধিয়ে তাত কাম কৰিছিলে। এই কথাবিলাক সেই সময়ৰ তিতাবৰৰ মানুহক আপুনি সুধিলে গম পাব যে ৰাজনীতি কৰি কিমান ভাল লাগে। হেমন্ত দা, ইয়াত আৰু এটা বস্তু ভাল হয়, আমি কেতিয়াবা ৰৈ থাকোঁ ন, চৰকাৰে কৰি দিব। মোক দেউতা মায়ে শিকাইছে যে ঘৰৰ সন্মুখৰ ৰাস্তাটো নিজে চাফা কৰিবি, একেবাৰে হয়। তাত যদি কোনোবাই গৰুৱে হাগি থৈ গৈছে, নিজে চাফা কৰিবি। তাত যদি পানী পৰি আছে, তাতে মাটি কেইটামান আনি দি দিবি। ঘৰৰ সন্মুখৰ ৰাস্তাটো যদি আমি ঠিক কৰোঁ, চৰকাৰলৈ ৰৈ থাকিব নালাগে। আগতে নিয়মেই আছিলে যে যেতিয়া নঙলা আছিলে, তেতিয়া গেটৰ ইমান কনচেপ্টটো নাছিলে, আৰু এই নঙলা থাকোঁতে নঙলাৰ ইফালে 10 ফুট, ইফালে কিমাখিনি, সেইখিনিও সাৰি থৈ সন্ধিয়া চাফা কৰি থৈ ঘৰখনৰ বোৱাৰীজনে। এইবিলাক এতিয়াতো সেই কনচেপ্টবিলাক নাই। আগতে গাঁৱত বৰখাল, সৰুখাল আছিল, এতিয়া মানুহে নতুনকৈ ঘৰ বনাবলৈ লৈ এচাহীও মাটি এৰি নিদিয়ে একেবাৰে, যাৰ ফলত খালবিলাক নাইকিয়া হৈ গ'ল। কিছুমান সমস্যা আমি নিজে সৃষ্টি, আজি গাঁওবিলাকতো আপোনাৰ এতিয়া যোৰহাট নগৰৰ উপকণ্ঠ অঞ্চলৰ বহু অঞ্চলত এতিয়া পানী হয়, কিন্তু সেইবিলাকতো খাল আছিল। আৰু আমাৰো বহুত পৰিকল্পনাত ভুল, এতিয়াও সেইবিলাক নাই হোৱা। কিছুমান অথৰিটি খুলিছে, কিবা কৰিছে, ক'ত কিটো পানী হ'ব লাগে। পানী যোৱাৰ কথাটো হ'লে কেইবাটাও কথাৰ পৰা হয়। এক হ'ল হাইজেনিক হৈ থাকিল, স্বচ্ছতা যিটো আমি কওঁ সেইটো তাৰ ৰূপায়ণ হ'ল। তাত আপোনাৰ পানী কোনো ধৰণৰ, এতিয়া ডাঙৰকৈ বৰষুণ দিলেই হৈ, এইবিলাক আমাৰ নিজৰ ক্ৰিয়েচন। আৰু আমাৰ যিসকলে, অকল মন্ত্ৰীয়ে চব কাম কৰি দিব নোৱাৰে, প্ৰশাসনেও চব, কিন্তু যিসকল ৰাইজৰ প্ৰতিনিধি, মই অকল MLA বুলি ক'ব খোজা নাই, সি জিলা পৰিষদে হওক, সি পঞ্চায়তে হওক, কিছু দূৰদৰ্শী মনৰ অধিকাৰী হ'ব লাগে। সকলো দূৰদৰ্শী বা চিন্তাৰ আছে বুলিও মই ক'ব নোখোজোঁ, কিন্তু তেনেকুৱা মনৰ মানুহবিলাক কিছু দায়িত্বলৈ গ'লে কিছু কথা জানিব লাগে, পঢ়িব লাগে। সকলোৱেতো চব কথা গৰ্ভতে শিকি নাহে, কিন্তু এই কথাবিলাকক কোৱাটো আজিকালি
বৰ সাধাৰণ কথা বুলি যিটো সময়ত পঞ্চায়তত কংগ্ৰেছৰ দিনত অফুৰন্ত পইচা আহিছিলে কংগ্ৰেছৰ দিনত কিন্তু সেইবিলাকৰ আত্মসাত হ'ল বহু সদব্যৱহাৰ নহ'ল নহ'লগৈ আপুনি আৰু এটা কাম কৰিছিলে মোৰ যদি মনত পৰে আমি কথা পাতিছিলোঁ অলপ আগতে আপুনি মহিলা আত্মসহায়ক গোটৰ জন্ম দিছিলে তাৰ নাম দিছিলে আপুনি উৰুলি আৰু চিত্ৰলেখা হয় হয়নে তেতিয়ালৈকে এইটো কেন্দ্ৰীয় চৰকাৰে এনেকুৱা আত্মসহায়ক গোটৰ ব্যৱস্থাই কৰা নাছিল যেতিয়া আপুনি তিতাবৰত MLA হৈ আছিল তেতিয়া আপুনি আত্মসহায়ক ক'তো গোটৰ নাম হোৱা কৈছিল। নাই। কি হৈছিল সেই বস্তুটো এই বস্তুটো- আপোনাক দেখিয়ে কেন্দ্ৰীয় চৰকাৰে কৰিলে নাই নেকি নাই 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 সেইটো অলৰেডি তেনেকুৱা চিন্তাৰ অহ। বুনিয়াদ আৰম্ভ হৈছিল তেতিয়া মই আৰম্ভ কৰা দুটা কথা যে প্ৰায়বিলাক মানুহে তিতাবৰত সূতাৰ প্ৰতি এটা আসক্তি আছিল আৰু বহু গাঁৱত সেই এতিয়া সলনি হৈছে সেই সময়ৰ কথা কৈছোঁ সূতাৰ নথকাৰ কাৰণে শালবিলাকো বন্ধ হৈছিলে মানে কেইবা এটা জুতি বৈ পেলাই আৰু দ্বিতীয়টো জুতিলে হেৰি নকৰে তেতিয়া মই ক'লোঁ যে ঠিক আছে আমিও এটা পৰিকল্পনা কৰোঁ এতিয়া উৰুলি বুলি বোৱাৰীবিলাকক লৈ পেলাই এটা সংগঠন কৰিলোঁ অ'কে উৰুলি হৈছে এটা উৰুলি আমাৰ এটা মাংগলিক এটা শব্দ বা ব্যৱহৃত গতিকে আৰু উৰুলি সাধাৰণতে ছোৱালীবিলাকে নিদিয়ে বোৱাৰীবিলাকেহে দিয়ে হয় হয় এইটো আমাৰ অসমীয়া সমাজত সেই ধৰণৰ গতিকে বোৱাৰীবিলাকক লৈ পেলাই উৰুলি কৰিলোঁ আৰু জীয়ৰীবিলাকক লৈ পেলাই কৰিলোঁ চিত্ৰলেখা কাৰণ চিত্ৰলেখা ভূপেনদাৰ গানতে চিত্ৰলেখা উষা অনিৰুদ্ধৰ কথা গতিকে চিত্ৰ লেখা আৰু মনত এনেকুৱা এটা যে এটা হেৰি মানে অনিৰুদ্ধক উষাৰ লগত মিলনৰ যিটো বাট বা সেই তেওঁৰ যিটো ছবি অঁকাৰ গুণ এটা বিশেষ গুণৰ অধিকাৰী আকানা সেই গতিকে নাম দিলোঁ চিত্ৰলেখা এতিয়া মই প্ৰথম চিত্ৰলেখাক কি কৰোঁ যে তেওঁবিলাকে 8গৰাকী বা 5গৰাকী তেতিয়া এই এটা চলিছিল তেতিয়া এই 100% লিটাৰেচিৰ কথা এটা খুব চলি আছিল এতিয়া বহুত গাঁৱৰ মানুহে চহীটোকে কৰিব নাজানে তেতিয়া আছিলে তেতিয়া চিত্ৰলেখা ক'লে তোমালোকে 5গৰাকীক যদি চহী কৰাবলৈ শিকা তেতিয়াহ'লে তোমালোকক ইমানখিনি পৰিমাণৰ সূতা দিম অ'কে সেইটো তাক বোৱাৰীবিলাকক কোৱা হ'ল যে তোমালোককো এইটো বস্তু তোমালোকেও পাৰিলে কৰিবা কিন্তু তোমালোকৰ নিজৰটো কাম থাকে গতিকে নোৱাৰি আৰু পিছত কিন্তু এক ধৰণৰ বব নোৱাৰিবা তাৰমানে গাঁৱত ইউনিফৰ্ম সেইখন স্কুলৰ প্ৰথমতে গামোচা তাৰপিছত ইউনিফৰ্ম বোলে তাৰপিছত সেই সময়ত আকৌ খুব চলিছিল আজিকালি ইমান প্ৰচলন নহয় এই লুঙি অসমীয়া মানুহে পিন্ধিছিলে বহুত এটা সময়ত লুঙি সেইবোৰে ইমান নিম্নমানৰ নহয় লুঙি পিন্ধিছিল কিন্তু এতিয়া সেইটো পিন্ধাটো ভাল হৈছিল বেয়া হৈছিল মই সিমানলৈ নাযাওঁ কিন্তু পিন্ধাটো সত্য তেতিয়া মই ক'লে তোমালোকে এনেকুৱা কৰিবা তাৰপিছত আঁঠুৱা ববলৈ শিকালোঁ তাৰপিছত গাঁৱত গৰম কাপোৰ থাইলেণ্ড সূতা বুলি কয় তাৰমানে মোৰ কথাটো হ'ল যে আমাৰ যোৰহাটৰ বা তিতাবৰৰ বজাৰৰ পৰা সেই বজাৰৰ কাপোৰখিনি ক'ৰ পৰা আহে গুজৰাটৰ পৰা আহে তেনেহ'লে আপুনি যদি গাঁৱৰ অৰ্থনীতিৰ মানুহজনে হাজিৰা কৰা পইচাটো ক'লৈ গুচি যায় বাহিৰলৈ আপুনি ৰাতিপুৱাৰ পৰা টুথপেষ্ট ল'লে সি বাহিৰলৈ গ'ল চাহকাপ খাবলৈ গাখীৰ কিনিলে তাজা গাখীৰ চব বাহিৰলৈ গুচি গ'ল তেতিয়া আমাৰ গাঁৱত খালি যেনিবা অলপ এই তেতিয়া ইমান বিস্কিট বা মিঠাইৰ প্ৰচলন নাছিল পিঠাগুড়ি সান্দহগুড়ি আছিল কিন্তু বিশেষকৈ বস্ত্ৰ সামগ্ৰীৰ 100%ই আপুনি বাহিৰৰ পৰা আহিছিল আৰু তেতিয়া ইমান গামোচাটো তেতিয়া ইমান অহা নাছিল সেই সময়ত কিন্তু অন্যান্য আপোনাৰ বস্তুবিলাক বাহিৰৰ পৰা এতিয়া মই সেইটো দূৰীকৰণৰ কাৰণে তিতাবৰৰ উলুতলি চাউল কৰা গাঁৱৰ তাৰ মহিলাসকলে 4বাৰলৈকে তেনেকৈ ধৰণে বোৱাৰ হেৰি উদাহৰণ আছে আপুনি এইটো ভাবি পেলাই কৰিছিল এইটো তাৰমানে গ্ৰাম্য অৰ্থনীতিৰ মূল বুনিয়াদবিলাক আমি ডাঙৰ অৰ্থনীতিবিদৰ কথাতকৈ আমি সেই অঞ্চলত
অঞ্চলটোক ভাল পোৱা আৰু সেই সম্পৰ্কে জ্ঞাত সমাজৰ লগত জড়িত মানুহসকলৰ লগত যদি আলোচনা কৰি যদি আমি কাম কৰিব পাৰোঁ তেতিয়াহ'লে প্ৰতিটো বস্তুৱেই আমাৰ হ'ব পাৰে কিন্তু আজিৰ বিজ্ঞানৰ যুগত কিন্তু কিছুমান বহুত সলনি আহিছে আগতে আমাৰ বাঢ়ৈসকলে মানে যিবিলাকে হাতৰ কাম কৰে বাঁহৰ কাম কৰে এতিয়া কিন্তু আপুনি গাঁৱত পাচি খৰাহীৰ ঠাইত প্লাষ্টিকৰ আহিলে এতিয়া এই কথাবিলাকেও কৰে কিন্তু এতিয়াও আমি গ্ৰাম্য অৰ্থনীতিৰ জৰিয়তে সমাজ জীৱনত আমাৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ তৈয়াৰ কৰিব পৰা ব্যৱস্থা আছে লাহে লাহে চাবচোন এতিয়া আকৌ পিঠা লাড়ু একদম আত্মসহায়ক গোটবিলাকে কৰি আছে আৰু জনপ্ৰিয় হৈছে আৰু খাবলৈ ভালো হৈছে আচাৰ বনায় পিঠা পনা বনায় আপুনি কিছুমান তিতাবৰত কিছুমান গাঁৱত কিছুমান লাড়ু বনায় মিঠৈ বুলি কয় আপুনি ইমানেই সুন্দৰ ভাবিব নোৱাৰে আৰু তিতাবৰৰ মই আপোনাক এটা কথা আপুনি কথাটো উলিওৱাৰ কাৰণে ক'লোঁ এই দুটা হ'ল কৈ মই থকা কালত কোনো এখন সভাতে এই ধৰণৰ বিস্কুট দি চাহ নাছিল তাৰপিছত সভা আৰম্ভ হোৱাৰো ব্যৱস্থাবিলাক ঢোলৰ চলনা বহুতে দেখা নাই ঢোলৰ চলনা দি আৰম্ভ কৰিছোঁ প্ৰায় 20টা ঢোল দি পেলাই আৰম্ভ ভাবিব নোৱাৰে দিহানাম দি পেলাই আৰম্ভ কৰা ব্যৱস্থা আমি কৰিছিলোঁ আঞ্চলিক দলত আছিল ন আপুনি আঞ্চলিকেই হওক বা সৰ্বভাৰতীয়েই হওক যিকোনো কথাৰ সুস্থ প্ৰগতিশীল চিন্তা হয় আঞ্চলিকতাবাদত কিছু স্থানীয় কথাৰ প্ৰাসংগিকতা থাকে কিন্তু মইহে কৰিছিলোঁ অন্যটোতো সেইটো নাই কৰা সেইটো হয় গতিকে আঞ্চলিকতা বা এতিয়া আমাৰ ভাৰতবৰ্ষত NDA চলি আছে হেমন্ত দাৰ লগত কথা পাতি ভাল লাগিছে আৰু যিহেতু হেমন্ত কলিতা ডাঙৰীয়া 1996 চনৰ পৰা 1 চনলৈকে অসম গণ পৰিষদৰ বিধায়ক আছিল গতিকে সেই সময়ত যিটো আঞ্চলিক দল সেই দলটোত তেওঁ প্ৰতিনিধিত্ব কৰি আঞ্চলিক চিন্তাধাৰাবিলাক তাত সংযোজন কৰিবলৈ চেষ্টা কৰিছিলে সেইটো খুব ভাল লগা এটা কথা আছিল দেই পিছে মই এটা কথা এতিয়া সুধিব মন গৈছে আমি আৰম্ভণিতে কৈছিলোঁ না ডাবল ইঞ্জিনৰ চৰকাৰ আপুনি কোনটো ইঞ্জিনত আছে বৰ্তমান মই আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীৰ মই 2015 চনত যোগদান কৰিছোঁ গতিকে মই তেতিয়া মই আজিও কওঁ যে সেই দলটোৰ প্ৰতি মোৰ এতিয়াও শুভেচ্ছা আছে সকলোৰে সমন্বিত প্ৰচেষ্টাতহে কিন্তু সমাজ জীৱনে পূৰ্ণতা পায় ডাবল ইঞ্জিন বুলি কোৱাৰ লগে লগে ট্ৰেইনখনৰ এটা ইঞ্জিন আগফালে থাকে এটা ইঞ্জিন পিছফালে থাকে হয় আপুনি আগফালৰ ইঞ্জিনত আছে নে পিছফালৰ ইঞ্জিনত আছে এতিয়া যিকোনো ক্ষেত্ৰত হ'লে আগফালৰ ইঞ্জিনটোত থাকি বেছি ভাল লাগিব ঠিকে সেইকাৰণে আপুনি বিজেপিত বৰ্তমান মই একদম স্পষ্টকৈ সুধিব মন গৈছে 5 বছৰ বিধায়ক হোৱাৰ পিছত আকৌ বিধায়ক হ'বলৈ মন গৈছে নে নিশ্চয় এইবাৰ আপুনি ইলেকশ্যন খেলিব তাৰমানে বিহু আহিলে ঢুলীয়াই ঢোল বাবলৈ যাবই আৰু সেইটোত আৰু হেৰি বেলেগ ধৰণে কৈ লাভ নাই অ'কে সাজু একেবাৰে ঢোল সাজু কাৰণ মই ৰাজনৈতিকভাৱে যোৰহাট জিলাখনত মই যোৱা 3.5 বছৰ ভাৰতীয় জনতা পাৰ্টীক নেতৃত্ব দিছোঁ নিশ্চয় জানি সুখী হ'ব যে অন্য জিলাত আছে নাই ক'ব নোৱাৰোঁ ভাৰতবৰ্ষৰ ভিতৰত যোৰহাট জিলাত কিন্তু এটা লাইব্ৰেৰী আছে কিছু নতুনত্ব কাম কৰি ভাল লাগে আৰু কিছু সকলোকে লৈ আৰু আৰ্তজনৰ প্ৰতি মানে যি ব্যৱস্থাই ৰাজনৈতিক ব্যৱস্থাটোক যিসকল ব্যক্তিয়ে বেছি আশা কৰে সেইসকলৰ প্ৰতি কাম কৰাইছে যে সকলো মানুহ ৰাজনীতিৰ ওপৰত নিৰ্ভৰশীল নহয় সেইটো হয় কিন্তু এচাম বহু মানুহ আছে তেওঁলোকে ৰাজনৈতিকভাৱে দলটোৱে কি কাম কৰিছে কি কথা আজি এতিয়া কোনোবাই ক'ব যে এই হিতাধিকাৰীৰ কথা কিন্তু মানুহজনেহে বুজি পায় তেওঁ কিমান প্ৰয়োজন কাক দিছে বিধৱাগৰাকীক দিছে ঘৰলৈ ঘূৰি অহা মানুহগৰাকীক দিছে ককায়েকক পইচা খুজিব নোৱাৰে নবৌকে চকু ঠাইৰে কিবা এটা বুজাই দিব সেই সময়ত সেই মনোবেদনাটোৰ বিপৰীতে যেতিয়া বেংকলে 1250 টকা সোমাব পইচা কিমান সেইটো নহয় সেয়া তেওঁৰ নিজৰ পইচা নিশ্চয়
এই যিটো অনুভৱ, সেই অনুভৱৰ কৰা কামবিলাকত মই জড়িত। মই এটা কথা অথনিৰ পৰা ভাবি আছোঁ, আপোনাক যিমানে মই ব্যক্তিগত কুৱেশ্যনলৈ যাব বিচাৰিছোঁ, আপোনাৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ, আপুনি ক'ত পঢ়িছিল, কেনেকৈ গৈছিল, আপুনি নিজৰ কথা খুব কম কৈ পেলাই আপুনি ৰাইজৰ দলৰ কথা বেছিকৈ কৈ আছে। বাৰে বাৰে মানুহজন ৰাইজ, দল, মানে এই তালৈ গৈছে। মই যিমানে আপোনাক চেষ্টা কৰিছোঁ আপোনাৰ ব্যক্তিগত মানুহজনক চাবলৈ, স্বভাৱগতভাৱে মই সেইটোৱে, সেই স্বভাৱটো আপোনাৰ আছে চাগে। সেইটো মোৰ স্কুলীয়া দিনৰ পৰা আছে। মই এটা প্ৰশ্ন সুধিব আছে। আপুনি ঢোল, মানে বিহু আহিলে ঢোল বজাওঁ বুলি কৈছে, এইবাৰ ইলেকশ্যন আহিলে আপুনি প্ৰতিনিধিত্ব কৰিম বুলি কৈছে। পিছত তাতে আৰু এটা কথা আছে যে ঢোল ক'ত বজাব, কথাটো হ'ল আপুনি টিকট ক'ৰ পৰা বিচাৰিব? তিতাবৰৰ পৰাই বিচাৰিব, মই তিতাবৰৰ পৰাই, বিজেপিৰ পৰাই বিচাৰিব। বিজেপিৰ পৰাই বিচাৰিম। কেতিয়াবা এনেকুৱা হয় এজন ঢুলীয়াই বিভিন্ন জেগাত ঢোল বজায়, বাট প্ৰতিযোগিতাখনত তেওঁ গৈ পেলাই কিন্তু শ্ৰেষ্ঠ ঢুলীয়াৰ পুৰস্কাৰ নাপায়। ত' শ্ৰেষ্ঠ ঢুলীয়া হ'বলৈ যিখিনি ব্যৱস্থাৱলী কৰিব লাগে, কেতিয়া কাৰ ওচৰত ঢোল বজাবলৈ শিকিলে শ্ৰেষ্ঠ ঢুলীয়া হ'ব পাৰি, তেওঁৰ লগত সহযোগী তালিয়াজন কেনেকুৱা হ'ব লাগিব, এই কথাবিলাক জানিলে তেতিয়া শ্ৰেষ্ঠ ঢুলীয়া হ'ব পাৰি। কিন্তু মই যোৱা সময়ছোৱাত তিতাবৰৰ জনজীৱনৰ লগত মই ইমানেই একাত্ম, আজি এতিয়া ভূপেন হাজৰিকাৰ নাই, এইটো শেষ কৰি লওক। ইমান একাত্ম, তাৰপিছত কওক। ভূপেন হাজৰিকাৰ কথালৈ মই যাম, ইয়াত এটা প্ৰশ্ন আছে। মই এই একাত্ম, যাৰ ফলত ৰাইজৰ মতামত যেতিয়া নেতৃত্বই, কাৰণ সকলো ৰাজনৈতিক দলত এটা তোলাচনি থাকে, সেই তোলাচনিটো কোনোবাই ভাল পোৱা বেয়া পোৱা নহয়, সেই তোলাচনিটো ৰাইজৰ মতামত হয়। এতিয়া সকলোৰে আৰু তাত 2,08,000 ভোট আছে, 2,08,000 ভোট নহয়, কিন্তু সেই 2,08,000ক প্ৰতিনিধিত্ব কৰা প্ৰণালীবদ্ধ কিছুমান ব্যৱস্থা আছে। সেইবিলাকৰ মতামত যেতিয়া ল'বলৈ যাব, মই দি ক'ব পাৰোঁ, মোৰ এইটো বিশ্বাস আছে যে তিতাবৰৰ জনজীৱনত মোক টিকেট পোৱাৰ ক্ষেত্ৰত সৰহ সংখ্যকে সমৰ্থন প্ৰকাশ কৰিব, যাৰ ফলশ্ৰুতিত মই সকলো জনগোষ্ঠী। পিছে তিতাবৰৰ লগত আপোনাৰ খুব একাত্ম বুলি আপুনি কৈছে, কিন্তু ৰাইজে কয় আপুনি তিতাবৰৰ লোকেল নহয়, আৰু আপোনাৰ তিতাবৰত ঘৰ এটাও নাই, আপোনাৰ ভোটাধিকাৰো নাই তিতাবৰত। এইটো মই আগতে এই কথাটো মই মানি নলৈছিলোঁ। কাৰণ বহুত মানুহে কয় আমিতো যোৰহাটলৈ যামেই, গতিকে আপুনি আকৌ ইয়াত কিয় ঘৰ এটা আকৌ বেলেগ ধৰণে তৰিব লাগে, তেনেকৈ ধৰণে। কিন্তু সেই সময়ৰ কথাবিলাক যদি বহু ব্যক্তিয়ে কোৱাৰ পিছতো, বহু এনেকৈ কোৱাৰ পিছত মই সিদ্ধান্ত নলয়। কিন্তু এতিয়া যিহেতু ৰাজনীতিত ৰাইজৰ মতামতক সদায় গুৰুত্ব দিব লাগে, আৰু সেই মতামতক গুৰুত্ব দি ইতিমধ্যে মই তাত মাটিৰ কাৰণে ভাগৱতী পাৰা বুলি এটা অঞ্চল আছে, তাত মই সেইটো ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু তাতে পূবালী নগৰ বুলি কি, পূবালী নগৰ নহয়, এইখিনিতে আপোনাৰ ঘৰত মই ব্যৱস্থা গ্ৰহণ কৰিছোঁ, যিটো মাংগলিক কাৰ্য ইতিমধ্যে হৈছে, আৰু ভোটাৰ তালিকাটো মোৰ নাম অন্তৰ্ভুক্ত হৈছে। মানে গতিকে এতিয়া মোক সেইটোত লাভ নাই। আৰু মানে 1996 চনৰ পৰা 2001লৈকে যেতিয়া আপুনি বিধায়ক হৈ আছিল, আপুনি তিতাবৰত আপোনাৰ ঘৰ মাটি একো নাছিল, ঘৰ মাটি নাছিল, ভোটাধিকাৰো নাছিলে? নাই, মই যোৰহাট নগৰৰ বাসিন্দা। আৰু সেই অনুক্ৰমে মই তাত নিৰ্বাচনত জয়লাভ কৰিছোঁ। আৰু ৰাইজেও তেতিয়া আনকি 5:30, তেতিয়া মেডিকেল কলেজলৈ এখন বাছ যায়, বৰহোলাৰ পৰা 4:30 বজাতে আহে, যোৰহাট 5:30 বজাত পায়। মানুহ সেইধৰণে অভ্যস্ত আছিল। আৰু মই তাত মোৰ কাৰ্যালয়, মোৰ তাত এটা ঘৰ আছিল তেতিয়া, সেই তাত বৰহোলা, আৰু ইয়াত তেতিয়া বৰহোলাত এটা চৰকাৰী হেৰিয়াত আমি মানুহ দিন নিৰ্ধাৰণ কৰি দিয়া আছিল, আৰু তিতাবৰত মোৰ কাৰ্যালয়ত মোক সকলোৱে লগ পাইছিল। এইটো হৈছে এটা ৰাজনৈতিকভাৱে কোৱা কথা। এইটো ঠিক, মানুহৰ এটা আৱেগ অনুভূতি থাকে স্থানীয় বুলি। এতিয়া স্থানীয় মানে যদি অঞ্চলটোৰ যদি একেবাৰে মূৰৰ মানুহজন হৈ যায়গৈ, তেওঁৰ সেইটো কথা সেই মানুহে মোক মানুহে তেনেকুৱাকৈও যুক্তি দিছে। গতিকে এতিয়া যোৱা সময়ছোৱাত ৰাজনৈতিকভাৱে আৰু নিৰ্বাচনৰ সময়ত বহু কথাবিলাকে প্ৰাসংগিকতা লাভ কৰে, তেতিয়া যুক্তিৰ কথা নাহে। তেতিয়া কোনে কথাটো কেনেকুৱা ধৰণে কৈ ভোট আনিব পাৰে, সেই কথাকেইটাহে তেতিয়া প্ৰাসংগিক হয়। আৰু সেইবিলাক সময়ত লোকেল, নন লোকেল, আমুক তামুক এইবিলাক প্ৰাসংগিক হৈ উঠে। নিশ্চয়।
কলিতা ডাঙৰীয়া, মই দুটামান আপোনাৰ একদম পুৰণা স্মৃতিলৈ যাওঁ। হয় জে.বি. কলেজৰ GS, হয় ডাঙৰ কথা আৰু সেইটো সময়ত সেই সময় ডাঙৰ কথা মানে অসম আন্দোলনৰ সময়ত GS হোৱাটো বৰ মই এইটো সুধিব বিচাৰিছোঁ। ঠিক আছে, অসম আন্দোলনলৈ যাওঁ। কি দেখিছিল অসম আন্দোলনত? অকণমান আমাকো মনত মানে আমাকো সেই ছবিখন দেখুৱাওক। অসম আন্দোলনত যোৰহাটত কি হৈছিল? যোৰহাটততো ইমানেই আন্দোলনৰ পৰিৱেশ যে এপিল দিয়া হৈছে, আবেদনকে মানুহক আহ্বান জনোৱা হৈছে, ঢোল টকা গগনা বজাব লাগে। কাৰো ঘৰত একো নথকাকৈ চবেই যি বস্তু লৈ সেইধৰণে পাৰ্টিচিপেট কৰিছে। মিটিং এখন তাত দিয়া হৈছে যে আজি আমুক আমুক আহিব। যোৰহাট কেচাৰী মৈদান বুলি কয় তেতিয়া, একেবাৰে হাজাৰ হাজাৰ মানুহৰ সমাৱেশ। মানুহে কোনোবাই CRPয়ে পিটিছে, মহিলাসকলে তাৰ বিৰুদ্ধে ওলাই আহি পেলাই প্ৰতিবাদ কৰি সেই যিজনক খেদি গৈছিলে তেওঁক পলোৱাৰ সুযোগ কৰি দিয়ে। কোনোবাই ক'ৰবাত কিবা থকা মেলা আহিছে তাত অংশগ্ৰহণ কৰে। যিটো মানুহৰ যিটো সৰ্বাত্মক অংশগ্ৰহণ বুলি যিটো কোৱা যায়, সেই সৰ্বাত্মক অংশগ্ৰহণ হৈছিল। তাৰপিছত আন্দোলনৰ শেহৰ নিস্তেজ অৱস্থাও দেখিছোঁ। এই গোটেই কথাটোত আমি তাত তেতিয়া বিভিন্ন ধৰণৰ অত্যাচাৰৰ হেৰি দেখিছোঁ। আপুনি তেতিয়া কলেজৰ GS? মই তাৰ মাজত 83ত মই GS হৈছোঁ। আৰু তেতিয়া কিন্তু আমি JB কলেজত সেই বিদ্যায়তনিক দিশৰ কথাবিলাক আলোচনা হৈছিল যে আন্দোলনটো আমি কৰিছোঁ, আন্দোলনটো আমাক কি দিব, কেনেকৈ পাৰিম, কি কথা, এইবিলাকৰ এখন প্ৰথমবাৰৰ বাবে অসমত JB কলেজত জাতীয় কৰ্মশালা অসম 1947 পৰা 1999 শীৰ্ষক এখন কৰ্মশালা পাতিছিল। তাৰমানে অতীত বৰ্তমান ভৱিষ্যত, 47 মানে অতীত, 99 মানে ভৱিষ্যত। নেশ্যনেল ৱৰ্কশ্বপ আছিলে। আমি নামটো জাতীয় কৰ্মশালা দিছিলোঁ, তাত সৰ্বভাৰতীয় কোনো অহা নাছিল। তাত আমাৰ ডক্টৰ বীৰেণ ভট্টাচাৰ্যৰ পৰা, নগেন শইকীয়াৰ পৰা, পৰাগ চলিহাৰ পৰা, মহিম বৰাৰ পৰা, লীলা গগৈৰ পৰা, ৰাজেন পাম, ৰাজেন ৰাভা, ছাত্ৰ সন্থাৰ সেই সময়ত আকৌ সেইদিনাখনতেই তেজপুৰত এখন মিটিং দিলে, সেইকাৰণে প্ৰফুল্ল মহন্ত বিহুক ফুকন আহিব নোৱাৰি ডক্টৰ অৰুণ শৰ্মা ললিতা খোৱাক পঠাইছিল। তেতিয়া হৰেশ্বৰ গোস্বামী, ডক্টৰ PC গোস্বামী, নিবাৰণ বৰা, পাচুগোপাল বৰুৱা, বিভিন্নজনে অসমৰ তাত অংশগ্ৰহণ কৰিছিল। য'ত এটা প্ৰস্তাৱ হৈছিল যে আঞ্চলিকতাবাদী চিন্তাইহে অসমৰ, আৰু সেইটোৱেই প্ৰথম ৰাজনৈতিক হেৰি। তাত নিবাৰণ বৰাই সেই ৰাজনীতি শিতানৰ সঞ্চালক, অৰ্থনীতি শিতান ডক্টৰ প্ৰভাস গোস্বামী, সামাজিক সাহিত্যিক শিক্ষা সামাজিক ক্ষেত্ৰত ডক্টৰ নবীন গোস্বামী। এইধৰণে কৰি JB কলেজত মই তেতিয়াই অসমৰ বিকাশৰ কাৰণে যিখিনি বস্তুৰ বুনিয়াদ লাগে সেই বুনিয়াদ কিন্তু আমি তৈয়াৰ কৰিছিলোঁ। আনকি সেইখন ছপা কৰা হৈছিল, ছপাখনৰ কিতাপখনৰ মুকলি কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই, আৰু মুখ্য অতিথি আছিল হেমেন্দ্ৰ প্ৰসাদ বৰুৱা। বহুতে নাজানে হেমেন্দ্ৰ প্ৰসাদ বৰুৱা যে হাৰ্ভাৰ্ডৰ MBA, বা তেওঁ যে কেলকাতা ইউনিভাৰ্চিটিৰ পৰা 4th হৈ ষ্টেণ্ড কৰিছিল, তেওঁ বিদ্যায়তনিক দিশটো বহুতে নাজানিছিল। তেওঁ চাহ খেতিয়ক বুলিহে মানুহে জানে, কিন্তু ইণ্ডিয়াৰ তেওঁ যে 3rd MBA ফ্ৰম হাৰ্ভাৰ্ড এইটো নাজানিছিল বহুতে। কেলকাতা ইউনিভাৰ্চিটিত তেওঁ মই এইটো কথা এইকাৰণেই কৈছোঁ, মই হেমেন বৰুৱাক মতাৰ কাৰণে কেইবাজনো ব্যক্তিয়ে তেতিয়া আমাক মানে কেপিটেলিষ্টৰ লগ লাগিল বুলি কৈছিল, কিন্তু তেওঁ যেতিয়া মেন পাৱাৰৰ ওপৰত যেতিয়া বক্তৃতাটো দিলে, সেইকেইজন মানুহে কিন্তু ক'লে আজি জীৱনত মই এনেকুৱা ধৰণৰ, তেওঁ অৰ্থনীতিৰ মানুহ আছিল। আপুনিতো সকলোকে পাইছে সেই সময়ত, এই যিখন ৱৰ্কশ্বপ আছিল, ৱৰ্কশ্বপত আপোনাৰ তেতিয়া বয়স কিমান GS হৈ থাকোঁতে? তেতিয়া মোৰ বয়স 18-19। তেতিয়া এই মানুহসকলক লগ পাইছে? এই মানুহসকলক আমি লগ পাইছিলোঁ। বাপৰে। তাৰপিছত আপুনি শেহতীয়াকৈ যদি ক'ভিডৰ সময় আহিলে, তাৰপিছতে ক'ভিডৰ সময়ত আপোনাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা খুব ধুনীয়া প্ৰশংসাৰে উপচাই পেলাইছিল। মোৰ আগত কোৱা নাই, আপোনাৰ বেলেগক কৈছে, বেলেগক কৈছিলে যে অসমত MLA নোহোৱাকৈ MLAৰ দৰে হেমন্ত কলিতাই ক'ভিডৰ সময়ত কাম কৰিছিল। কি কৰিছিলে ইমান? MLA নহয় আপুনি তেতিয়া মানে কি, প্ৰথম যেতিয়া ক'ভিড আৰম্ভ হৈছে, মানে দ্বিতীয় দিনটোতে তিতাবৰৰ হস্পিটেলতো এইবোৰ কি কয়, চেনিটাইজাৰ আদি আমুক একো নাই। মই তেতিয়া লগে লগে মোৰ দুজন
বন্ধুক কৈ তালৈ বহুখিনি পঠিয়াইছে। চেনিটাইজাৰ লৈ গ'ল উম, কোঅপাৰেটিভ ছ'চাইটি এখন আছিল তেতিয়া মই হেৰি কৰা তেওঁবিলাকক ক'লোঁ যে তোমালোকে ৰাজহুৱা ইয়াৰ পৰা অলপ হেৰি কৰি দিয়া সেইটোৱেই প্ৰথম আৰম্ভ তাৰপিছত দেৱীচৰণ বৰুৱা কলেজক কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টক ক'লোঁ যে তোমালোকে এইটো বস্তু বনোৱাচোন তেওঁলোকে তেতিয়া যিখিনি স্পিৰিটটোহে লাগে সেইটো কৰি পেলাই বটল যোৰহাটৰ ইয়াৰ পৰা বটল গুৱাহাটীৰ পৰা নি তেনেধৰণেৰে প্ৰতিটো অঞ্চলৰ প্ৰথম কেইদিন হেৰি সেয়া চেনিটাইজাৰ দিয়াৰ ব্যৱস্থা হ'ল ভাবিব নোৱাৰা ধৰণে তেতিয়া মানে মানে মোৰ হেৰি ধাৰণাটোক সমৰ্থন কৰিছিল তেতিয়া চেনিটাইজাৰবিলাকৰ দামো বাঢ়ি গ'ল লগে লগে কিন্তু মই কলেজৰ হতুৱাই বনোৱাই এই কামটো কৰাই বহুতখিনি মানুহক তাৰপিছত আহিল লকডাউন খাবলৈ নাই মানুহৰ যথেষ্ট হেৰি সেই সময়ত মোৰ যিকোনো কাৰণতে মোৰ বন্ধুবৰ্গখিনি অলপ অৰ্থনৈতিকভাৱে চাঞ্চল্য মন্দিৰত এটা উচ্চপদস্থ চাকৰি কৰে বা তেনেকুৱা মোৰ বহু বন্ধুৱে আমি 3খন দোকান ঠিক কৰি দিছিলোঁ ৰাইজৰ বাবে নহয় এই যিসকলে দিব মানে পইচাৰটো পঠাব নালাগে সেই দোকানখনলৈ পঠাব বুজিলোঁ দোকানখনৰ পৰা ৰাইজে নিব ৰাইজে নহয় মই সেইখিনি মোৰ গাড়ীখনত মোৰ তেতিয়া ইন'ভাখন এটাকে মালগাড়ী কঢ়িওৱা গাড়ীৰ দৰে হৈ পৰিছিল 3জনক লগত আগ চিটত উঠাওঁ আৰু পিছফালে গোটেইখিনি বস্তু হেৰি কৰি প্ৰতিখন গাঁৱে গাঁৱে তেতিয়া তাৰ যোৰহাটৰো বহুবিলাক অনুষ্ঠান প্ৰতিষ্ঠানে কাৰণ মই যে তেতিয়া গম পাই নহয় আৰু সেইবিলাকেও সহায় কৰিছিল যেনেকৈ বেংক এমপ্লয়িজ এছ'চিয়েশ্যন তেওঁলোকে প্ৰায় 200 মানুহক মোক কৈ যে খালি এনেকুৱা এখন গাঁও ল'ব যাতে সকলো জনগোষ্ঠী মই দিয়ে তাৰপিছত তেওঁলোকৰ 3জনমান লৈ গ'লোঁ মানুহক মোৰ তাত বহুত হৈছে মোৰো খৰচ হৈছে অলপ তেতিয়া মই ঘৰ এটা বনাবলৈ মই লোন লৈছিলোঁ সেই লোনৰ বহুত পইচা তাতেই খৰচ কৰিলোঁ এইটো ঠিক যে যেতিয়া ৰাজনৈতিক ব্যক্তি এজনে যেতিয়া সামাজিক এটা পৰিৱেশত আঁতৰত থকা মানুহক যদি সমৰ্থন বা সহায় নকৰে কেতিয়া কৰিব আৰু সেই গতিকে যোৱাবাৰ ৰাইজে বা দলেও মোক প্ৰাৰ্থিত্ব দিছে যে ৰাইজৰ পক্ষত আছোঁ আৰু সেই গতিকে মই কোনোবাই ক'ব পাৰে যে তোৰ এটা উদ্দেশ্যটো নথকা মই মিছা কথা নকওঁ কিন্তু তেনেকুৱাটোতো বহুতেতো কৰিব পৰাকৈতো ৰাজনীতি কৰিছিলে সিমান দূৰলৈকেতো বহুত যাব পৰা মানুহ আছিল মোক এটা কথা কওকচোন কোনোবাই চাকৰি কৰি ভাল পায় কোনোবাই সাংবাদিকতা কৰি ভাল পায় কোনোবাই বেলেগ বেলেগ জবত থাকে এটা সময়ত তেওঁলোকৰ এনেকুৱা হয়গৈ যে এইটো এৰি দিওঁ নেকি আৰু বেলেগ কিবা কৰোঁ আমনি পায় আপুনি ইমান বছৰে ৰাজনীতি কৰি 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 আমনি লগা নাই আপোনাৰ নাই কিয় এইটো মই যেনেকৈ কোনোবাই ক্ৰিকেট প্লেয়াৰ এজনে শেহলৈকে এই বলটোত হেৰিটা কৰি ভাল পায় সি ক্লাব লীগ খেলাৰ পিছত সি ডিষ্ট্ৰিক্টৰ পিছত ৰঞ্জিৰ পিছত এইটো খেলিবলৈ মন গৈ থাকে মোৰো এইটো যে অনবৰত মই ৰাজনীতিৰ লগতেই মই এতিয়া আজিৰ যিবিলাক ব্যৱস্থাৰ যোগেদি ৰাজনীতিত অকণমান আগবাঢ়িব পাৰি মই সেইবিলাকত অলপ সিদ্ধহস্ত নহয় বুজিছোঁ তথাপি এতিয়া মোৰ সেইখিনি মই যেন নাজানো সেইটো কথা মই নকওঁ কিন্তু মোৰ বিবেকে নকয় আপুনি যদি ৰাজনীতিৰ খেলখন খেলি গৈ থাকিব বিচাৰে তো কিমান পৰ্যায়লৈকে খেলিবলৈ মন আপোনাৰ মোৰ একেবাৰে শেষৰ দিনটোলৈকে যিমান দূৰলৈকে মোৰ স্বাস্থ্যই কোলাই মই সেইদিনাখনলৈকে 100 নট আউট একেবাৰে খেলি থাকক ভাল লাগিব মানে লাগেও মানুহক বিৰোধী হিচাপেও লাগে সমাজত এজন এনেকুৱা ৰাজনীতিৰ লগত জড়িত ব্যক্তি লাগে যি এনি টাইম ৰাজনীতিৰ কথা পাতে কোনোবা দুজনেতো মোক কৈছে এইটো প্ৰতিবাৰ ভাল কৰিলা এতিয়া মনমোহন সিঙৰ ঢুকোৱাৰ পিছত আমি যোৰহাট নাগৰিক সমাজ বুলি এটা অৰ্গেনাইজ কৰিছিলোঁ মানে এটা হেৰি অনুষ্ঠান তাত অৰ্থনীতি সম্পৰ্ক দেশৰ এজন প্ৰধানমন্ত্ৰী এই কামটো কৰাৰ পিছত কিছুমানে কৈছে এইটো কি দৰকাৰ আছিল কংগ্ৰেছৰ কিন্তু অৰ্থনীতিৰ কিছু হেৰি কৰাৰ ক্ষেত্ৰতো মনমোহন সিঙৰ এটা প্ৰভূত বৰঙণি আছে সমাজখন এটা প্ৰগতিশীল দৃষ্টিভংগীৰে যাব লাগে নিশ্চয় সঁচাটো সঁচা বুলি কোৱাৰ মানুহ সকলো কথাৰে ৰাজনীতিৰ জোখেৰে আজি আমাৰ কাৰ্যকৰী সভাত কি কৈছে যে অকল ইলেকশ্যন জিকিব লাগিব ইলেকশ্যন কিন্তু সকলো কথাই ইলেকশ্যন জিকিবৰ বাবে নহয় সমাজখনৰ কাৰণেও
কৰাৰ যিটো এতিয়া সেইটো কথাত মোৰ কাৰোবাৰ গুৰিত নম্বৰ বাঢ়িছে, কাৰোবাৰ গুৰিত নম্বৰ হেৰাইছে, সেইটোকে লৈ কোনোবাই আকৌ ৰাজনীতিও কৰিছে। 5 বছৰ বিধায়ক হওঁতে আপুনি কি কি কৰিলে? নিজৰ ঘৰ বনালে? মই মানে 2টা ৰুমো বনোৱা নাই। মোৰ ভাগ্য ভাল যেনিবা, মই একমাত্ৰ পুত্ৰ, দেউতায়ো শিক্ষকতা কৰিছিল, মায়েও শিক্ষকতা কৰিছিল, গতিকে সেইকাৰণে তেখেতসকলে ঘৰ দুৱাৰবিলাক বনাই থৈ গ'ল। গতিকে বনাই থৈ গ'লে মোৰ বেছি বাৰ্ডেন নাই। দুজনী ভণ্টি আছিল, মা দেউতা থাকোঁতেই 2গৰাকীকে বিয়া বাৰু দিলে। গতিকে পাৰিবাৰিক মোৰ সমস্যাটো অন্যতকৈ অলপ কম। আৰু মই বৰ টকা পইচাৰ প্ৰতি বা এই ধৰণৰ লাইফষ্টাইল এটা লিড এইটো মোৰ নহয়। মই এনে দুটামানক কৈছোঁ যে মই আগতে যি সাজ ভাত খাইছিলোঁ আৰু বিধায়ক থাকোঁতেও সেই সাজ ভাত আৰু বিধায়ক নাথাকোঁতেও সেই সাজ ভাত। কমিশ্যন লোৱা নাছিলে তেতিয়া? মোক এইটো ক্ষেত্ৰত এটাও কোনো আঙুলি, আপোনাক এইটোকেই ক'লোঁ যে যিমান এপইণ্টমেণ্ট দিলোঁ আৰু সৌভাগ্যবশতঃ মই অকণমান বুদ্ধিৰে কিবা কিবি কৰি মেলি নাম্বাৰছটো বঢ়াইছিলোঁ মোৰ তাত ৰিটায়াৰ কৰাৰ। আৰু গোটেইখিনি এৰিয়া পৰা অংগনবাদী কেন্দ্ৰ অকল মোৰ সমষ্টিতে আছিল, গতিকে মানে তিতাবৰ সমষ্টিতে আছিল। গতিকে বহুতখিনি এপইণ্টমেণ্ট দিয়াৰ সুযোগ পাইছিলোঁ। কোনো এজনেও ক'তো তামোল এখন দিয়াৰ মানে নজিৰ নাই। ইমানেই মানে দৃঢ়তাৰে ক'ব পাৰোঁ চাকৰিৰ ক্ষেত্ৰত। আৰু 5 বছৰ MLA হ'লে, তাৰপিছতে হেৰি পায়, পেঞ্চন পায়। কিমান পায় তেতিয়া? এতিয়া বাঢ়িলে নে? তেতিয়া মই পেঞ্চন প্ৰথমবাৰ 4,000 টকা। 4,000 টকা প্ৰথম? মানে 2001 চনত মই হেৰি পাইছোঁ 4,000। কি কয়? তাকো আকৌ মই ড্ৰ কৰিব পাৰিছোঁ 2,000। মানে আমাক তেতিয়া এটা লোন দিছিল 5 লাখ টকাৰ। সেই লোনটোৰ ৰিপে'মেণ্ট কৰিব 2,000 কাটি দিয়ে। মাত্ৰ 4,000 টকা পেঞ্চন? 4,000 টকা আৰু পাওঁ 2,000 টকা। আৰু কিন্তু এবছৰৰ পিছতে তৰুণ গগৈ চৰকাৰে 50,000 কৰিছিলে। নাই, সেইটো তেতিয়া 10,000 কৰিছিল। 10,000 কৰিছিল? 10,000 কৰিছিল। তাৰপিছত 50,000 হ'ল। এতিয়া কিমান পায় নাজানো। এতিয়া মই 68,000 টকা। নহয়, এতিয়াৰ যিসকল MLA? নহয়, MLAৰ দৰমহাটোৰ আমি আধা সংখ্যক পাওঁ। সেই হিচাপত তেখেতসকলে 80,000 টকা দৰমহা পায়। কিন্তু এই টিএ ডিএ সেইখিনি আৰু চবৰে বেলেগ বেলেগ। এতিয়া শদিয়াৰ MLAজনে যিটো টিএ পাব, অতুল বৰাই বা আমাৰ ভট্টাচাৰ্যীয়ে সেইটো নাপায়, কাৰণ তেওঁ ইয়াত থাকে ন। ইয়াতে থাকে। বুজিলোঁ। গতিকে চবৰে বেলেগ বেলেগ। বুজিছোঁ। দাদা, আৰু এটা আপুনি আপোনাৰ সমষ্টিত কৰিলে ভূপেনদাৰ জন্মৰ শতবাৰ্ষিকী। খুব ধুনীয়াকৈ আয়োজন কৰিলে, বহু মানুহক আপুনি আনিলে। সেই বস্তুটো কনচেপ্টটো কেনেকৈ আহিলে? মোকো ধৰক ইয়াত অসমত বহুত জেগাত আৰম্ভ কৰিছিলে জন্ম শতবাৰ্ষিকী। মই গোটেই কথাটো আছিল যে ভূপেন হাজৰিকাক নিৰ্দিষ্ট পৰিসৰৰ মাজত আবদ্ধ কৰি ৰাখি বাতৰিৰ শিৰোনাম হোৱা অনুষ্ঠানে কেতিয়াও পূৰ্ণতা নিদিয়ে। আৰু সেই গতিকে মই প্ৰথমতেই সভাখন পাতোঁতে তালৈ মই যদিও মাতিছোঁ বিজেপি বা আমুক বুলি নহয়, যিকোনো স্তৰৰ মানুহ মাতি আমি এটা কথা ক'লোঁ যে আমাৰ নতুন পুৰুষে ভূপেন হাজৰিকাক গানবিলাক পূৰা নাজানে, বা ভূপেন হাজৰিকাৰ কাৰণ স্কুলৰ ক্লাছ 8ৰ ল'ৰাটোক ভূপেন হাজৰিকা বুলি ক'লে এনেই অকণমান ক'ব পাৰিব, কিন্তু তেওঁ গানৰ গুণগুণাবও নোৱাৰিব পাৰে। সেই গতিকে প্ৰথম যে ভূপেন হাজৰিকা যে এনেকুৱা এজন মানুহ, এই সম্পৰ্কে স্কুলৰ ল'ৰা ছোৱালীখিনিক জনোৱাৰ বিশেষ প্ৰয়োজন আছিল। তাৰপিছত তেওঁবিলাকৰ হতুৱাই এটা গান গোৱাব লাগে। এতিয়া গানটো কেনেকৈ গাব? তেতিয়া আমি গোটেই তিতাবৰৰ প্ৰায় 50জনমান গান গোৱা, তবলা বজোৱা, হাৰমনিয়াম বজোৱা এইখিনি মানুহৰ লগত আমি এটা আলোচনা কৰি এটা ট্ৰেইনিং কেম্প কৰি প্ৰতিখন স্কুললৈকে আমি IS-ৰ ক'লোঁ, অন্যান্য স্কুলৰ মেনেজমেণ্ট কমিটি কোৱাৰ পিছত তাত ট্ৰেইনিংটো বা এদিন তেওঁবিলাকক ৰিহাৰ্চেল কৰোৱা হ'ল স্কুলে। বিশেষভাৱে সক্ষমজনো কেনেকুৱা কৈছে, আপোনাক ভিডিঅ' দেখালে মানে বা ছ'চিয়েল মিডিয়াত দেখিলে ভাবিব নোৱাৰে। কিছুমান চবতে সেইটো ধৰণৰ সঁহাৰি নাই, কিন্তু 60% স্কুলত, কিন্তু চব তিতাবৰৰ প্ৰতিখন স্কুলে পাতিলে। কিন্তু বুজিছোঁ। তাৰপিছত সেইদিনাখন যিদিনা শতবাৰ্ষিকী হৈছে,
তাত প্ৰথমতেই ক্লাছ আৰম্ভ হোৱাৰ আগত ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে আৰু অসম আমাৰ ৰূপহী এই গান দুটা সকলোৱে গাইছে। তিতাবৰত 46, মই পিছত এটা পৰিসংখ্যা উলিয়ালোঁ, 46,000 ল'ৰা ছোৱালীয়ে সেইদিনা গান গাইছে একেদিনাখনে। এইটো কিন্তু অসমত ক'তো হোৱা নাই। বুজিলোঁ, এইটো ডাঙৰ কাম হ'ল। আৰু এই কামটো কৰি মই বৰ সন্তুষ্টি পালোঁ। সেই ইমান 46,000 ল'ৰা ছোৱালীৰ ভিতৰত কাৰোবাৰ ঘৰত দুটাও থাকিব পাৰে, কিন্তু 40,000 পৰিয়াললৈকে এটা বাৰ্তা গ'ল ভূপেন হাজৰিকা। এইটো অকল তিতাবৰতে আৰম্ভ হৈছিলে? অকল তিতাবৰত, অন্যত ক'ৰবাত কৰিছে যদি মই নাজানো। মই এটা কথা বুজি পোৱা নাই হেমন্ত কলিতা ডাঙৰীয়া, তিতাবৰৰ যিসকল বিধায়ক আছে, কংগ্ৰেছৰ বিধায়ক, তেখেতৰ নামটো মই পাহৰি গ'লোঁ, ভাস্কৰ বৰুৱা থকাৰ পিছতো আপোনাৰ দপদপনিটো কিয় তিতাবৰত? সেই বস্তুটো মই বুজি পোৱা নাই। দপদপনি এইকাৰণেই যে মই সামাজিকভাৱে সক্ৰিয়, যিকোনো কথাত মই আগভাগ লওঁ, যিকোনো বিপদ। এতিয়া তাত সৰু জেগা, নদীখনত পানী উপচি পৰি পেলাই বানপানী হ'ল। বানপানী মানে পথাৰবিলাকৰ, অন্য একো নহয়। সেইটো গৈ পেলাই মই যেতিয়া আৰম্ভ কৰিছোঁ কামখিনিত, তাৰ 5 দিনৰ পিছত তাত এখন সভা পাতিছে, তেতিয়া বিধায়ক গৈছে। কিন্তু মই তাৰ আগতেই গৈ, আৰু সেইটো কি, সেইটো ৰাজনৈতিকভাৱে সেইটো এটা লাগিব। কাৰণ যিকোনো মানুহজনৰ কাষলৈ কোন গ'ল প্ৰথমতে, এইটো মানুহে এটা তোলাচনি কৰে নহয়। নিশ্চয়। আৰু সকলো কথা মই তিতাবৰৰ মোক যিটো লোকেল নহয় বুলিও কয়, প্ৰথম মানুহজন কিন্তু আকৌ খবৰ পাওঁ মইহে। কিন্তু এইটো আপোনাৰ ভয় নালাগে? কাৰণ তেখেত তাৰ বিধায়ক আৰু আপুনি হ'ল তাতে প্ৰাক্তন বিধায়ক। এতিয়া চলি আছে বিজেপি চৰকাৰ, এজিপিৰ চৰকাৰ, সেইফালে তেওঁ হ'ল কংগ্ৰেছৰ বিৰোধী। গতিকে আপোনাৰ নিজৰ ভয় নালাগেনে যে মই তাত প্ৰথমতে গৈ পামগৈ? নে আপোনাৰ ভয়টো এইকাৰণে নালাগে যে আপোনাৰ মুখ্যমন্ত্ৰী, আপোনাৰ ইয়াত মুখ্যমন্ত্ৰী বা প্ৰশাসনৰ কথাটো নাই। মানুহৰ কাম কৰিবলৈ হ'লে মানুহে আগবাঢ়ি যোৱাৰ যিটো মানসিকতা, সামাজিক দায়বদ্ধতাৰ যিটো চিনাকি, এইবিলাক যদি যথেষ্টভাৱে মনত ক্ৰিয়া কৰে, তেতিয়া বেছি লাভৱান হয়। মই আপোনাক এটা কথাই কৈছোঁ, মোৰ আগৰ বিধায়ক আছিল মহেন্দ্ৰ বৰা ডাঙৰীয়া। মহেন্দ্ৰ বৰা ঢুকুৱাৰ খবৰটো বহু কংগ্ৰেছী নেতাতকৈ মই পাইছোঁ, আৰু মই গৈ তেখেতৰ ঘৰত গৈ ভৰি দিছোঁগৈ, বহু কংগ্ৰেছী মানুহ হোৱাৰ আগতে। বা তেখেতৰ যিটো অনুষ্ঠান, তাত মোৰ পাৰ্টিচিপেশ্যনো আছে। কাৰণ আমি আজি যদি কাইলৈ সেইবিলাক ক্ষেত্ৰত মানুহে ৰাজনীতিটো কৰিব নাপায়। নিশ্চয়। এতিয়া মই তাৰ আগৰ গিৰিধৰ ঠেঙাল বুলি এজন ব্যক্তি আছিল, যিজন কমিউনিষ্ট পাৰ্টিৰ পৰা আছিল, মই প্ৰায় গিৰিধৰ ঠেঙালৰ নাম লওঁ। মোৰ ৰাজনৈতিক জীৱনত মই সোণেশ্বৰ বৰাৰ নাম যিমান লৈছোঁ, তেওঁৰ আদৰ্শৰ, তেওঁৰ অনুগামী বা তেওঁৰ সেইখিনি মানুহেও সিমান নাম লৈছে নাই। কাৰণ অসমৰ জাতীয় অৰ্থনীতি গঢ় দিয়াত ক্ষুদ্ৰ চাহ খেতিৰ কথাটোত সোণেশ্বৰ বৰাৰ যিটো ভূমিকা, গোলাপ বৰুৱা চৰকাৰৰ যিটো ভূমিকা, এইটো ভাবিব নোৱাৰা। আপোনাৰ পৰা বহুত বস্তু শিকিবলগীয়া আছে নতুন প্ৰজন্মই। আৰু বৰ্তমান যিটো ৰাজনৈতিক প্ৰেক্ষাপট আমি দেখা পাওঁ, ধৰক তেওঁলোকৰ ছ'চিয়েল মিডিয়াত কোৱা কথা, আৰু কেতিয়াবা এনেকৈও দেখা পাওঁ একেলগে তেওঁলোকে চাহ খাইছে বহি মেলি, ভাত খাইছে বহি মেলি। কিন্তু আপোনাৰ লগত কথা পাতি মই এটা বস্তু বুজি পালোঁ, আপোনাৰ যিটো আদৰ্শ, সেই আদৰ্শটো কিছু পৃথক। আপুনি বহুতখিনি বস্তু অলপ বেলেগ ধৰণে ভাবে, বেলেগ ধৰণে চিন্তা কৰে। সেইটো কিন্তু মোৰ অকণমান আছে, মই নকওঁ। আজি অলপ দিনৰ আগত আপুনি বোধহয় জানে অৰূপ কুমাৰ দত্ত। হয়, নিশ্চয়। যোৰহাটৰ সমাজ জীৱনত এজন মানুহে চাকৰি এৰি পেলাই লিখি খাম বুলি আহি গুৱাহাটীত হ'ল। তেওঁ বহুবিলাক দিশত পুৰস্কাৰো পালে। কিন্তু যোৰহাটৰ সমাজ জীৱনত কোনোবা ক্লাব এটাই, কোনোবা এটা অৰ্গেনাইজেশ্যনে, কিন্তু কোনো তেখেতৰ যে ইমানখিনি কণ্ট্ৰিবিউশ্যন, তেওঁ কিহৰ ওপৰত নাই লিখা? কি ব্ৰহ্মপুত্ৰ, কি আহোম, কি চাহ, কি অইল, কি হাইকোৰ্ট, কি সকলো বিষয়। কিন্তু সেই মানুহজনক আমি যোৰহতীয়াত জন্মগ্ৰহণ কৰা, জে বি কলেজত চাকৰি কৰা মানুহজনক আমি সিমান শ্ৰদ্ধেয় ৰূপত কৰিব। কিন্তু এইবাৰ যোৰহতীয়া ৰাইজৰ সহযোগত একেবাৰে ভাবিব নোৱাৰা ধৰণৰ ৰাইজৰ অকুণ্ঠ সহযোগিতাত
আমি সম্বৰ্ধনা দিছোঁ। হেমন্ত কলিতা ডাঙৰীয়া, একেবাৰে শেষৰ ফালে আহিছোঁ। হয়, মই যেতিয়া আহে নেতাসকল, মই তেওঁলোকক কিছু ব্যক্তিৰ নাম কওঁ আৰু তেওঁৰ ওপৰত দুআষাৰ ক'ব কওঁ। তাৰ আগতে আৰু এটা প্ৰশ্ন থাকি গ'ল, তিতাবৰখনক আপুনি কিমান জানে এবাৰ চমুকে জানিব মই বিচাৰিছোঁ। তিতাবৰক মোৰ প্ৰশ্ন কেইটামান আছে। তিতাবৰত ভোটাৰ কিমান বৰ্তমান? এতিয়া 2,08,000 ভোটাৰ আছে। 2,08,000। হয়। কিবা হিচাপ কৰিছে পুৰুষ কিমান মহিলা কিমান? 1,00,000 বোধহয় 45,000, এইটো মানে 2,000ৰ এপ্ৰক্স আৰু তিতাবৰ আপোনাৰ আটাইতকৈ ভাল লগা জেগা কোনখিনি, য'ত গৈ ভাল লাগে? মোৰ তিতাবৰৰ প্ৰায়সমূহ জেগাই খুব ভাল লাগে, কিন্তু কেতিয়াবা প্ৰাকৃতিক যিবিলাক দৃশ্য, এতিয়া নামচুঙিৰ কাষৰ নামচুঙি পঞ্চায়তখনৰ বৰবামচুঙি বুলি জেগা টুকুৰাত মই নদী এখন ইউটো কাটি পেলাই তাত ডাঙৰকৈ এটা ফিচাৰী কৰিছিলোঁ। নদীখনৰ ইউ টাইপত এইটো জইন কৰি দিলোঁ এইখন ফিচাৰী। এতিয়া তাত যিটো গছৰ তলৰ যিটো পৰিৱেশ আপুনি দেখিলেই ভাল লাগে। এদিন যাম চাবলৈ। আৰু আপোনাৰ চিয়াম গাঁৱৰ বেছি ভাল লাগে। আপোনাৰ কোনো অঞ্চলত যেতিয়া খেতিৰ হয়, কাৰণ তিতাবৰখন হামদৈ পথাৰেই বোলক, বৰপাচিয়েই বোলক বা মাধৱপুৰৰ সেই ভিতৰুৱা বাগিচাৰ অঞ্চলবিলাকেই বোলক, এইবিলাক অতি সুন্দৰ। তিতাবৰৰ চাৰিসীমাটো? তিতাবৰৰ চাৰিসীমা এতিয়া বৰ্তমান যোৰহাট নগৰৰ পৰাই আৰম্ভ বুলি ক'ব পাৰি। গাতে লাগে। এইপিনে আপোনাৰ কুশল আমাৰ নৱালিৰ পৰা সেইখিনিৰ পৰা আৰম্ভ, বঙাল পুখুৰীৰ ওচৰৰ পৰাই এইফালে চিনামৰাৰ পৰা আৰম্ভ। গতিকে এতিয়াৰ ভোটাৰ তালিকাখনত যোৰহাটৰ বহু অঞ্চল, তাত 7খন পঞ্চায়ত তাত অন্তৰ্ভুক্ত হৈছে। তিতাবৰৰ ধৰ্মীয় স্থান বুলি ক'লে আপোনাৰ কোনকেইটা ভাল লাগে? ধৰ্মীয় স্থান বুলি ক'লে আমাৰ ৰঙাজানৰ এটি দেওনামঘৰ, তাৰপিছত সাতখেলীয়া নামঘৰ। তিতাবৰত নপৰে। এটা আশীখেলীয়া নামঘৰ আছে। আশীখেলীয়া তাৰমানে ঠেঙাল জনগোষ্ঠীৰ 80টা অঞ্চলেৰে তাত কৰে। আৰু সেই নামঘৰটো আধা কৰা হৈ আছিল। আপুনি জানি সুখী হ'ব, মই MLA হোৱাৰ পিছতে সেই নামঘৰটো তাত বহুদিন পৰি থকা নামঘৰ। আশীখেলীয়া যোৱা নাই, যাম একেবাৰে বৰহোলালৈ যাওঁতে বাহঁতৰ পৰে, এই ৰজা বাহৰ পোৱাৰ অকণমান তেনেকুৱা বহুকেইটা ধৰ্মানুষ্ঠান আছে। কমলাবাৰী সত্ৰ আৰু তিতাবৰৰ বহুবিলাক সাংস্কৃতিক হেৰি বহু চহকী, বিশেষকৈ ঢোল শিল্পত ভাবিব নোৱাৰা ধৰণৰ চহকী। নাম লওঁ, আপুনি কৈ যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ দৃষ্টিত দুটা লাইনত ক'লে হ'ব, দুটা শব্দ। দূৰদৰ্শী, আধুনিক ভাৱধাৰাৰে সমাজখনক আগবঢ়াই নিব বিচৰা দুৰ্বাৰ হেঁপাহৰ ব্যক্তি। সৰ্বানন্দ সোণোৱাল। জাতীয় জীৱনত জাতীয় সমস্যাক লৈ পেলাই এই কাম কৰি জাতীয় নায়ক উপাধি পোৱা ব্যক্তি। তৰুণ গগৈ, এটা সময়ত আপোনাৰ প্ৰতিদ্বন্দ্বী। তেওঁ যি সময়ত মুখ্যমন্ত্ৰী হৈছে, সেই সময়ত আৰু কাম কৰিব পৰা সুবিধা আছিল, যিহেতু মনমোহন সিং প্ৰধানমন্ত্ৰী আছিল। মই সেইধৰণে এনালিচিছ কৰিম। আৰু তিতাবৰৰ হৈ তেওঁ আৰু কাম কৰাৰ কিন্তু সুযোগ আছিল। তিতাবৰৰ ধানক লৈ, তিতাবৰৰ বিভিন্ন উৎপাদিত সামগ্ৰীক লৈ পেলাই, কিন্তু সেইবিলাকত যেন ক'ৰবাত অকণমান পিছ পৰি ৰ'ল। আজি যদি 14খন মেডিকেল কলেজ হ'ল, তেতিয়াতো এখন দুখনতেই সীমাবদ্ধ থাকিবলগীয়া হৈছিল। সেই পৰিকল্পনাটোত তেখেতৰ ক'ৰবাত অভাৱ আছিল। গৌৰৱ গগৈ কেনেকুৱা? গৌৰৱ গগৈয়ে কথা সংসদত ভাষাৰ ওপৰত দখল আছে, গতিকে ক'ব পৰা ব্যক্তি। হিতেশ্বৰ শইকীয়াকো পাইছে আপুনি? পাইছোঁ। কেনেকুৱা আছিলে? তেখেতে অতি, যি সময়ত ৰাজনীতিত মানুহে নেতাক ঘৃণা কৰে, ব্যৱস্থাটোৰ প্ৰতি সমৰ্থন নাথাকে, সেই সময়ৰ মুখ্যমন্ত্ৰী। মই সেইধৰণে বিবেচনা কৰিম। প্ৰফুল্ল মহন্তৰ প্ৰথমটো টাৰ্মত তেওঁ যি ধৰণে কাম কৰিব লাগিছিল আৰু সকলোকে আস্থাত লৈ পেলাই
সেইটো যেন ক'ৰবাত অকণমান ভুল হ'ল। আৰু দ্বিতীয়টো কাৰ্যকালত তেওঁৰ ওপৰত মানে ইমানেই বোজা, কোন মুহূৰ্তত কি সমস্যাৰ সন্মুখীন হ'ব হয় সেইবিলাক কথা চিন্তা কৰি থাকোঁতেই আৰু ধনৰ অভাৱে আৰু ৰাজনৈতিক পৰিস্থিতিৰে তেওঁ যথেষ্ট জুৰুলা কৰিছিল। আপুনি এতিয়া খবৰ ল'বলৈ গৈছেনে? শেষ কেতিয়া লগ পাইছে তেখেতক? মই এইকেইদিন বহুদিন তেখেতৰ লগত কিবা কিবি কথাত অকণমান মত পাৰ্থক্য হ'ল, কিন্তু এইটো ঠিক যেতিয়া তেওঁ ৰাজনৈতিকভাৱে বেয়া দিন আছিল, মই কিন্তু তেওঁ সংগীত তেওঁ মোৰ চৰকাৰৰ সময়ত মই মুখ্যমন্ত্ৰিত্বৰ কালত তেওঁক মই কোনো ধৰণৰ বিশেষ লোৱা নাই। খালি মই এটা কথাৰ কাৰণেই কয় যে মোৰ তিতাবৰত এখনো মদৰ দোকান দিবলৈ মই মানা কৰিছিলোঁ। আপুনি জানি সুখী হ'ব নে সুখী হ'ব নাজানো যে সমগ্ৰ অসমত যেতিয়া বহুবিলাক মদৰ দোকান দিয়া হৈছিল, তিতাবৰ সমষ্টিত কিন্তু এখনো মদৰ দোকান দিবলৈ তেখেতক মই নিদিবলৈ কৈছিলোঁ আৰু তেখেতে মোৰ সেই কথাটো কিন্তু শুনিছিল। তেতিয়া আপোনাৰ দিনত তিতাবৰত মদৰ দোকান নাছিল? এখনো মদৰ দোকান নাই। আপুনি বিধায়ক থাকোঁতে তিতাবৰত মদৰ দোকান নাছিল? নাই দিয়া। কোনে দিলে তাৰপিছত? কংগ্ৰেছে দিলে? তাৰপিছত কংগ্ৰেছে দিছে। এতিয়া আছে নাই? নাই, তেতিয়া মদৰ দোকান আছিল। অ'কে, তাৰ পিছত নাছিল? তাৰমানে 96 to 2001 লাইচেঞ্চ দিয়া নাছিল? অসমতো বহুত লাইচেঞ্চ দিছিল। তিতাবৰত আপুনি সোমাব দিয়া নাই। মোৰ হাঁহি উঠে কেলে জানে, সেই কথাটোৰ কাৰণে প্ৰফুল্ল মহন্তক বহুতে সমালোচনা কৰে, কিন্তু যিসকলে সমালোচনা কৰে তেখেতসকলে আকৌ ৰিকমেণ্ডেশ্যন দি পেলাই ৱাইন শ্বপ দিওৱাৰ ব্যৱস্থা কৰে। এই ৰাজনীতিটো মই ভাল নাপাওঁ। মই তেখেতক ক'লোঁ যে মোৰ তাত এখন, আৰু যদি একান্তই কিবা দিবলগীয়া হয় মই DC-ৰ পৰা এক্সাইজ ডিপাৰ্টমেণ্টলৈকে মই ঠিক কৰি থৈছোঁ যে মই খবৰ পাবই লাগিব। ক'বতো নোৱাৰি কেতিয়াবা কাৰোবাক মইতো সাধাৰণ এজন MLA কোনোবা যদি কিবা কাৰণত নিদিলে, কিন্তু তেখেতে নিদিলে। ধন্যবাদ কলিতা ডাঙৰীয়া। কেনেকুৱা লাগিল আপোনাৰ? প্ৰশ্ন যি সুধিছোঁ মই বহুতৰ লগত কথা পাতিছোঁ, কিন্তু এনেকুৱা মুকলি মন লৈ পেলাই কাৰণ কথাটো হ'ল যিজনে সাক্ষাৎকাৰ লয় তেখেতৰো এটা তেনেকুৱা স্বকীয়তা এটা থাকিলে তেতিয়া কথা কৈও ভাল লাগে। আৰু যিটো বাৰ্তালাপ তুমি বহুত দিনৰ পৰা চলাই আছা, আৰু মই দেখিছোঁ 2-3টা, মই বহুত গোটেইখিনি চোৱা নাই, 2-3টা দেখিছোঁ, যথেষ্ট হেৰি। কাৰণ মই ভাবোঁ যে এই বৃত্তিত থকা মানুহসকলৰো সামাজিক দায়বদ্ধতা এটা থাকিব লাগে, য'ত প্ৰকৃতভাৱে সমাজৰ কথাটো আৰু মানুহজনকো পৰিস্ফুট ৰূপত তুলি ধৰিব পৰা ব্যৱস্থা হ'ব লাগে। আমি আকৌ লগ পাম আপুনি MLA হোৱাৰ পিছত। নিশ্চয়। যদি মই ভাবোঁ যে মোৰ এইটো কাৰণে মই আশাবাদী যে মোৰ কাম কৰাৰ চিন্তা চেতনাক আৰু মানুহৰ লগত থকা ব্যক্তি হিচাপে, আৰু মই কৈছোঁ মোৰ বিধায়ক হিচাপে থকা কালচোৱাতকৈও মোৰ এই যিটো মই যোৱা 3.5 বছৰ BJPৰ সভাপতি হ'লোঁ, এইটো কিন্তু এটা মই কৈছোঁ যে এটা লাইব্ৰেৰীটো খুলিছিলোঁ। লাইব্ৰেৰীটো আমাৰ এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জয়ন্ত ককায়েকেই মুকলি কৰিছে। তাত কিমান মানুহ পঢ়িবলৈ গৈছে, কাৰণ এইটো সম্ভৱ নহয়। মানে আপুনি মদৰ দোকানতকৈ লাইব্ৰেৰীটো হোৱাটো বেছি ভাল মই প্ৰিফাৰ কৰোঁ। আৰু সেইটো কোনোবাই সমালোচকে কয় কিমানেনো তাত পঢ়িবলৈ গৈছে, মইতো মানুহটোক মাতি আনি পেলাইতো পঢ়ুৱাব নোৱাৰোঁ। কিন্তু তাত যে লাইব্ৰেৰীটো আছে সেইটোতো বহল আকাৰত মিটিং পাতি পেলাই খোলা, তাত যথেষ্ট গুৰুত্ব। গাখীৰ বিক্ৰী কৰিবলৈ ঘৰে ঘৰে যাব লাগে, মদ কিনিবলৈ দোকানলৈ যায় ন। এনিৱে আপুনি নিজৰ স্থিতিত অটল আছে, এনেকৈয়ে থাকক। আপোনাক নিশ্চয় ভগৱানে চাগে আকৌ চাব, মানুহক সেৱা কৰাৰ সুযোগ পালে আৰু অধিক কাম কৰাৰ সুযোগ পায়। আৰু আপোনাৰ আটাইতকৈ নিজে ভবা আপোনাৰ বেয়া গুণ কি বুলি ভাবে আপোনাৰ? মই বহু পৰিকল্পনা কৰোঁ, কিন্তু কাৰ্যকৰীকৰণত মোৰ অকণমান পলম হয়। সেইটো এটা মোৰ হেৰি। আৰু প্ৰয়োজনতকৈ বেছি কথা কওঁ। নাই, ইয়াত বুলি নহয়, মই টেলিফোনটো কৰোঁতেও যদি যিটো কাম মই 1 মিনিটত কথাটো শেষ কৰিব পাৰোঁ, মই 3 মিনিটত কওঁ। আড্ডা মাৰি ভাল পাওঁ য'তে ত'তে, যাৰ কাৰণে মোৰ আপুনি ভাবিব নোৱাৰে যে হিৰুদাৰ লগত মোৰ এনেকুৱা মধুৰ স্মৃতি আছে। মোৰ গাড়ীত একেলগে MLA থাকোঁতে আহিব গুৱাহাটীলৈ, বোলেচোন ৱাইল্ড গ্ৰাছত হেৰিয়ে মাতি আছে, তাত সোমাব নোৱাৰে, তোমাৰ লগত গ'লেহে সোমাব পাৰিম, মই বাছত গ'লে। আহিলোঁ ৱাইল্ড গ্ৰাছতে তেওঁ ৰাতি
থাকি দিলে। পিছদিনাখন মোৰ ঘৰত বিয়া, মোৰ গাড়ীখনত আকৌ মোৰ পৰিবাৰো আহিছিল। পিছতে পিছদিনাখন হিৰুদাই সেইটো কৰিলে। হিৰুদাৰ জন্ম হৈছিল সেই তাতে ন, সেই যোৰহাটত তেখেতে দেউতাকে চাকৰি কৰিছিল। মই গৈছোঁ। কিন্তু যোৰহাটত লগত তেখেতৰ এক নিবিড় সম্পৰ্ক আছে। মই একেবাৰে শেষৰ ফালে পালোঁ তেখেতক, একেবাৰে শেষৰ ফালে মই কিন্তু হিৰুদাক মোৰ এখন মই MLA থাকোঁতে মিটিঙতো তেখেতে মানে গৈ যাম আকৌ মানুহৰ কাষলৈ যাম, সেইটোৰ পৰা মই তেওঁৰ পৰা শিকিলোঁ বহুত কথা। তেতিয়া মই পাৰ্টীৰ যিখন বেনাৰ আছিলে সেই বেনাৰখন খোলাই দিলোঁ, আঁতৰাই দিলোঁ। আঁতৰাই দিয়াৰ পিছত তেওঁ তাত কথা কৈছে। মই সিদিনা হেৰিয়ালৈ গ'লোঁ, তেওঁ যিখন ঘৰত জন্ম হৈছিলে সেই জেলৰ মই ঘৰটো চাই আহিলোঁ, ভাল লাগিলে। আৰু হিৰুদাক শেষত মই ইয়াতে গ্ৰন্থমেলাত আমি আগতে আড্ডা মাৰোঁ খুব, হিৰুদাও আহে, ভাল লাগে এইখিনি সময়, ভাল লাগিলে। ধন্যবাদ। নিজৰ আপুনি বেয়া গুণটো নিজেও জানে, বাট নহয় কিন্তু মই এটা বস্তু চালোঁ, আমি 1 ঘণ্টা 10 মিনিট কথা পাতিছোঁ, সচৰাচৰ আপোনাতকৈ বেছি কথা কোৱা মানুহ আছে কিন্তু আপুনি খুব ধুনীয়াকৈ কথাখিনি কৈছে। আৰু মই শেষত এটা কথা কৈ গৈছোঁ যে মানে হিৰুদাৰ কথা ক'লে মানুহে সাহিত্য সভাৰ প্ৰতি এতিয়া কিছুমানে খুব ভাল পায়, কিছুমানৰ বিষেধাগাৰ। মই 83 চনতে যোৰহাটত সাহিত্য সভাত মই বিষয়ববী আছিলোঁ। অম্বিকাগিৰি ৰায়চৌধুৰীৰ শতবাৰ্ষিকীৰ পৰা মৃত্যুদেৱ মহন্তৰ সেয়ালৈকে বা বিভিন্ন দিশত। কিন্তু মই ভাবোঁ যে অসমৰ এইটো এটা যে বহু মানুহৰ অনুষ্ঠানটোৰ প্ৰতি অতি শ্ৰদ্ধা, অতি মৰম আছে। কিন্তু বাস্তৱবাদী চিন্তা, মানুহে ভাল পোৱা ধৰণেৰে কাম কৰিব লাগে। আগৰ সভাপতিসকলৰ যি স্বনামধন্য সভাপতি, তেওঁলোকৰ তুলনাত আজিৰ সভাপতিক লৈ বহুত প্ৰশ্ন থাকে যে। মানুহ ভেদেটো থাকিবই, কিন্তু কামেহে মানুহক চিনাকি দিব। কামটো যদি আমি মানুহে বিচৰা ধৰণেৰে কোনো সকলো কথাই কেতিয়াও হ'ব নোৱাৰে পজিটিভ ভাবি। এতিয়া আমি গুৰুজনাৰ কথাত, এতিয়া আমি গুৰুজনাৰ দৃষ্টিভংগীবিলাক ধুবুৰী আৰু শদিয়াৰ মাজতহে আবদ্ধ আছে। কিন্তু 100 বছৰ শ্বেক্সপিয়েৰতকৈ 100 বছৰ আগতে নাটক লিখা গুৰুজনাক আমি কি কৰি ৰাখিছোঁ? বৃন্দাবনী বস্ত্ৰ এতিয়াহে আলোচনা হৈছে। নামঘৰক এছিয়াৰ প্ৰথমটো অপেন এয়াৰ ষ্টেজ বুলি কোৱা হ'ল। তাৰপিছত আমি কি কৰিছোঁ? গতিকে বেজবৰুৱাই তেতিয়াই কৈছিল, সকলো, আকৌ মই উল্লেখ কৰিছোঁ যে সকলো আছিল, সকলো আছে, নুগুনো নলওঁ গম। এইটো এতিয়া কিন্তু যেনেকৈ লাচিত বৰফুকনক চিনাকি কৰি দিয়াৰ এটা অন্ততঃ বাটটো খোল খাইছে, কিন্তু এতিয়া অকল আমি বাট খোল খোৱাতেই সন্তুষ্টি লভিলে নহ'ব। আমাৰ থকা বস্তুবিলাকক আমি কিয় মানুহৰ গুৰিলৈ লৈ যাবলৈ নোৱাৰোঁ? তাৰ এটা প্ৰণালীবদ্ধ আৰু বাস্তৱবাদী, কাৰণ আজি আমি ভাৰতবৰ্ষত কেইবাটাও চেণ্টাৰটো আমি শংকৰদেৱ কালচাৰেল চেণ্টাৰ খুলিব পাৰোঁ। এইবিলাক কৰিবলৈ মন লাগে। এইটোৰ ওপৰত আমি আৰু ভালকৈ ভালকৈ পাতিম অসমীয়া সমাজখনৰ বিষয়ে আপোনাৰ লগত পাতিম। আজিলৈ বিদায় লওঁ। ধন্যবাদ কলিতা ডাঙৰীয়া, ধন্যবাদ। আৰু আপোনালোকে নিশ্চয় চাই ভাল পালে, কথাখিনি শুনি ভাল পালে, আৰু আশা কৰিছোঁ তেখেতলৈ শুভেচ্ছা দিলোঁ আগতীয়াকৈ। ধন্যবাদ।